আজি আমি পঢ়িব গৈ আছো লিনিয়াৰ ইকুৱেশ্যন ইন ওৱান ভেৰিয়েবল চেপ্টাৰ নম্বৰ 2 এই চেপ্টাৰত আমি কি পঢ়িম ইয়াত মই কন্টেন্ট দি থোৱা আছে কি আছে ইন্ট্ৰোডাকশন মানে লিনিয়াৰ ইকুৱেশ্যন মানে কি হয় লিনিয়াৰ ইকুৱেশ্যন ইন ওৱান ভেৰিয়েবল মানে কি হয় হেতুৰ বিষয়ে চাম আৰু সেই ইকুৱেশ্যনবোৰ কেনেকৈ সলভ কৰিম হেতু চাম কোড এক্সাৰসাইজ 2.1 ত আৰু সেই কুৱেশ্যনটোকে ৰিডিউসিং কৰি কেনেকৈ সিম্পলাৰ ফৰ্মত আনিব পাৰি আৰু সলভ কৰিব পাৰি হেতু কোড চাম আমি এক্সাৰসাইজ 2.1 ত আৰু কেটামান আমি এমসিকিউ কুৱেশ্যনও চাম জন নেকি তোমালোকৰ কুৱেশ্যন এক্সামত আহিব পাৰে ওকে হেবোৰ আমি ডিসকাস কৰিম তেতিয়া হলে লিনিয়াৰ ইকুৱেশ্যন ইন ওৱান ভেৰিয়েবল বুলি আমি বুজিবলৈ গলে ফাৰ্ষ্টত আমি কি জানিব লাগিব কনস্ট্যান্ট বা ভেৰিয়েবলছ টাৰ্মছ বা আমি টাৰ্মছ কি হয় এক্সপ্ৰেছন কি হয় হেবোৰ কি কৰিব লাগিব বুজি ল'ব লাগিব এটা তোমালোকে ক্লাস 7 ত পাই আহিছা হলেও মই অলপ তুলমুলকে এইখিনি বস্তু আলোচনা কৰিছো এতিয়া ভেৰিয়েবল মানে কি ভেৰিয়েবল মানে আমি জানো যে ভেৰিয়েবলছ কাম ফ্ৰম দ্য ভেৰি ৱৰ্ড কৰ পৰা আহিছে ভেৰি ৱৰ্ডৰ পৰা আহিছে এই ভেৰিৰ মিনিংটো কি বা অৰ্থটো কি দিস ওয়ান ইজ সেন্স এতিয়া এই সেন্স অৰ্থটো হৈছে বলো যাৰ ভ্যালু সিচুৱেশন ওয়াইজ বা কন্ডিশন ওয়াইজ চেঞ্জ হৈ থাকে সো ম্যাথমেটিক্সত আমি ভেৰিয়েবল বুলি ক'লে হেকানে কি লোৱা হয় x y z ইংলিছৰ লেটাৰবোৰ আমি ভেৰিয়েবল হিচাপে ম্যাথমেটিক্সত ধৰা হয় আৰু এই ভেৰিয়েবলবোৰ কি হয় কন্ডিশন ওয়াইজ আমাৰ চেঞ্জ হৈ থাকে কোনোবা এটা কন্ডিশনত x ৰ ভ্যালু বেলেগ হ'ব পাৰে কোনোবা এটা কন্ডিশনত x ৰ ভ্যালু কি হ'ব পাৰে বেলেগ হ'ব পাৰে তেনেকৈ কন্ডিশন ওয়াইজ হিউটৰ ভ্যালুবোৰ কি হৈ যায় চেঞ্জ হৈ যায় হেতু আমি ভেৰিয়েবল বুলি কি কৰিব লাগে বুজি ল'ব লাগে ওকে ভেৰিয়েবল মানে মই কি ক'লো যাৰ ভ্যালু চেঞ্জ হৈ থাকে তেনেকুৱাবোৰক আমি কি বুলি কওঁ ভেৰিয়েবল বুলি কওঁ আৰু আমি ম্যাথমেটিক্সত কিহে ডিনোট কৰা হয় ইংলিছ লেটাৰেৰে ডিনোট কৰা হয় ইংলিছ লেটাৰ মানে x y z p q r a b c এবোৰৰ পৰা আমি কি কৰা হয় ডিনোট কৰা হয় এতিয়া কনস্ট্যান্ট মানে কি হয় কনস্ট্যান্ট মানে মই কম এটো হল ভেৰিয়েবলছৰ অপোজিট কিয় কৈছো ভেৰিয়েবলছবোৰ কৈছো যে মই যাৰ কন্ডিশন ওয়াইজ বা সিচুৱেশন ওয়াইজ কি হয় হেঙতৰ ভ্যালু কেটা চেঞ্জ হৈ থাকে কিন্তু কনস্ট্যান্টটো তেনেকুৱা নহয় কনস্ট্যান্টটো এটা হৈছে ফিক্সড ভ্যালু ইয়াৰ ভ্যালুটো কি হৈ থাকে ফিক্স হৈ থাকে যদি মই কওঁ 3 বুলি কওঁ 3 হৈ থাকিব 4 বুলি হয় 4 হৈ থাকিব হেকানে ম্যাথমেটিক্সত আমি কনস্ট্যান্ট টার্মস বুলি ক'লে বা কনস্ট্যান্ট বুলি ক'লে আমি কি লোৱা হয় নাম্বাৰছবোৰ আমি কনস্ট্যান্ট বুলি লোৱা হয় ওকে এই নাম্বাৰবোৰক আমি কি বুলি কোৱা হয় ইয়াত কনস্ট্যান্ট বুলি লোৱা হয় ম্যাথমেটিক্সত ওকে আসলতে ম্যাথমেটিক্স কনস্ট্যান্টছৰ মিনিংটো কি এ ফিক্সড ভ্যালু কনস্ট্যান্ট মানে আমাৰ এটা কি হয় এটা ফিক্সড ভ্যালু আমি কনস্ট্যান্ট টার্ম বুলি কোৱা হয় ওকে দেন নেক্সটত পঢ়িম টার্মস কি হয় টার্মস তো এনেকৈ ডেফিনেশনটো দিয়া আছে এ টার্মস ইজ এ গ্ৰুপিং টুগেদাৰ অফ ওয়ান অৰ মোৰ ফেক্টৰস ইয়াত হয়তো এটাই হ'ব পাৰে নহলে এটাতকৈ বেছি হ'ব পাৰে সো টার্মসবোৰ কেনেকুৱা হ'ব পাৰে হেতু মই ইয়াত দেখুৱাই দিছো ইয়াত চাৰিটা ধৰণে হ'ব পাৰে চাৰিটা ধৰণে মানে কি হয়তো ভেৰিয়েবলছে হ'ব পাৰে ভেৰিয়েবলছে মানে x y এবোৰ মই কি কৈছিলো এবোৰক মই ভেৰিয়েবলছ কৈছিলো এই ভেৰিয়েবলছ এটা নিজে কি হয় এটা টার্ম হয় ইহত এটা নিজে এটা টার্ম হয় x এটা টার্ম হ'ব y এটা টার্ম হ'ব z এটা টার্ম হ'ব p এটা টার্ম হ'ব এনেকৈ ভেৰিয়েবলছবোৰ নিজে এটা কি হয় এটা টার্ম হয় কনস্ট্যান্ট টার্মও যদি কওঁ কনস্ট্যান্ট টার্মটো কি হয় 1 2 3 4 এনেকৈ যদি মই কওঁ 1 এটাকো আমি কি বুলি কম এটা টার্ম বুলি কওঁ 2 কো যদি মই কওঁ 2 এটা টার্ম হয় 3 যদি কওঁ মই 3 এটা কি হয় টার্ম হয় বা কেনেকৈ আৰু থাকিব পাৰে আৰু এনেকৈ থাকিব পাৰে ভেৰিয়েবলছ ইনটু ভেৰিয়েবলছ মানে কি মই যদি x আৰু y লওঁ মাল্টিপ্লিকেশন কি হ'ব xy এই xy টো এটা টার্ম হ'ব পাৰে এনেকৈ থাকিব পাৰে টার্ম হিচাপে আকৌ কনস্ট্যান্ট ইনটু ভেৰিয়েবল বুলি কৈছো কনস্ট্যান্ট ইনটু ভেৰিয়েবল মানে এটা মই কনস্ট্যান্ট টার্ম ললো 3 আৰু ভেৰিয়েবল ললো x ইয়াক মাল্টিপ্লিকেশন কৰিলে কি হ'ব 3x হ'ব এই 3x ধৰণেও থাকিব পাৰে এটা টার্ম সো আমি এনে লিখো যদি এক্সপ্ৰেছন এটা 2x plus 7 equal to 0 so এইটো এটা টার্ম এই 7 টো এটা টার্ম 2x মানে কি এটা কনস্ট্যান্ট টার্ম আছে এটা
ভেৰিয়েবলছ আছে দুটা কি হৈছে মাল্টিপ্লিকেশ্যন হৈ আছে আকৌ কনষ্টেণ্ট এটাই আছে অকল তেনেকৈও থাকিব পাৰে টাৰ্ম এটা ওকে টাৰ্মছবোৰ কেনেকৈ থাকিব পাৰে সেইটো মই বুজাইছোঁ অকল ভেৰিয়েবলছে থাকিব পাৰে নহ'লে অকল কনষ্টেণ্টছে হ'ব পাৰে সিহঁতকো এটা টাৰ্ম বুলি কোৱা হ'ব নহয় ভেৰিয়েবলছ ইনটু ভেৰিয়েবল হিচাপেও থাকিব পাৰে নহ'লে কনষ্টেণ্ট ইনটু ভেৰিয়েবল হিচাপত থাকিব পাৰে টাৰ্মছবোৰ তেনেকৈ থাকিব পাৰে নেক্সট আহিল আমাৰ এলজেব্ৰিক এক্সপ্ৰেছন এতিয়া এলজেব্ৰিক এক্সপ্ৰেছন মানে কি মই যদি কওঁ এলজেব্ৰিক এক্সপ্ৰেছন এটা কালেকশ্যন অফ টাৰ্ম কিয় কালেকশ্যন অফ টাৰ্ম বুলি কৈছোঁ যদি মই কওঁ 2x এই 2x টো এটা কি আছিলে টাৰ্ম আছিলে কিন্তু ইয়াকে আমি ক'ব পাৰোঁ যে এলজেব্ৰিক এক্সপ্ৰেছন বুলি ক'ব পাৰোঁ যদি 7 টো কনষ্টেণ্ট আছিলে কনষ্টেণ্ট টাৰ্ম বুলি ক'ব পাৰোঁ এই কনষ্টেণ্ট টাৰ্মটোকো আমি কি বুলি ক'ব পাৰোঁ এলজেব্ৰিক এক্সপ্ৰেছন বুলি কওঁ বা এই 2x আৰু 7ক একেলগে মই প্লাছ বা মাইনাছ লগাই লিখি দিওঁ তেতিয়াও কি বুলি ক'ম এলজেব্ৰিক এক্সপ্ৰেছন সেইকাৰণে ইয়াত ডেফিনেশ্যনটো এনেকৈ লিখা আছে এন এলজেব্ৰিক এক্সপ্ৰেছন ইজ এ এক্সপ্ৰেছন বিল্ড আপ ফ্ৰম দ্য কনষ্টেণ্ট এলজেব্ৰিক নাম্বাৰ মানে কনষ্টেণ্ট এলজেব্ৰিক নাম্বাৰ মানে 7 8 এনেকুৱা ধৰণৰ নাম্বাৰবোৰৰ পৰা ভেৰিয়েবলছ মানে x y z এনেকুৱা টকাবোৰ আৰু এলজেব্ৰিক অপাৰেশ্যন মানে প্লাছ বা মাইনাছ বা ইনটু বা ডিভাইড যেটো আছে সেইখিনিৰ পৰা যদি আমি লিখো এনেকৈ 2x + 7 বা 2x * 7 এনেকৈ যদি লিখো তেনেকৈ আমি লিখিলে আমি কি বুলি কম এলজেব্ৰিক এক্সপ্ৰেছন বা অকল 2x বুলি অলপ আগত কল 2x বুলি যদিও লিখো হেতু এটা কি হ'ব এটা এলজেব্ৰিক এক্সপ্ৰেছন বুলি কোৱা হ'ব হয়নে তো এলজেব্ৰিক এক্সপ্ৰেছন বুজিব গলে আমি ইমানটো মনত ৰাখিলে হ'ল যে কালেকশ্যন অফ টাৰ্ম যেটো টাৰ্ম আছে সেই টাৰ্মবোৰক হয়তো এলজেব্ৰিক এক্সপ্ৰেছন বুলি কোৱা হ'ব আৰু লগতে যদি প্লাছ মাইনাছ লগাইও যদি লিখো তেতিয়াও আমি কি কওঁ এলজেব্ৰিক এক্সপ্ৰেছন বুলি কওঁ ওকে বুজিব পাৰিলে এইখিনি বস্তু ইকুৱেশ্যন এতিয়া হোৱাট ইজ এন ইকুৱেশ্যন বুলি ক'লে কি ক'বা তোমালোকে এতিয়া ইকুৱেশ্যনৰ ডেফিনেশ্যনটো এনেকৈ লিখা আছে এন ইকুৱেশ্যন ইজ এ ইকুৱেলিটি ৰিলেশ্যনশ্বিপ বিটুইন টু এক্সপ্ৰেছন ৰিটেন অন দ্য both side of the equal to sign ইকুৱেশ্যন বুলি ক'লে দুটা এক্সপ্ৰেছনক আমি ইকুৱেল বুজোৱাটোৱে হৈছে ইকুৱেশ্যন সিম্পলকৈ মানে ক'লো কি ক'লো দুটা এক্সপ্ৰেছনক মই যদি কওঁ 3x আৰু 4 এনেকৈ লিখি দিলোঁ এই দুটা এক্সপ্ৰেছন মই ক'লোৱে এক্সপ্ৰেছন বুলি ক'লে কি হ'ব অকল এটা টাৰ্মকো এক্সপ্ৰেছন ক'ব পাৰোঁ বা একেলগে ভেৰিয়েবলছ আৰু কনষ্টেণ্ট একেলগে লিখা কোনকো এক্সপ্ৰেছন ক'ব পাৰি বা কনষ্টেণ্ট এটাকো আমি কি বুলি ক'ব পাৰোঁ এক্সপ্ৰেছন ক'ব পাৰোঁ তেতিয়াহ'লে এই দুটা এক্সপ্ৰেছনক মাজত ইকুৱেল বুজোৱাটোৱে আমি কি বুলি ক'ম ইকুৱেশ্যন বুলি ক'ম সিম্পল কি মানে ক'ব পাৰি যে দুটা এক্সপ্ৰেছনক ইকুৱেল বুজোৱাটোৱে হৈছে ইকুৱেশ্যন ওকে ইয়াত দিয়া এক্সাম্পল এটা দিয়া আছে 3y = 16 মানে এইটো এটা এক্সপ্ৰেছন আৰু এইটো এটা এক্সপ্ৰেছন এই এক্সপ্ৰেছনক ইকুৱেল সিম্বল দি বুজোৱাটোৱে হৈছে আমাৰ কি ইকুৱেশ্যন ওকে হেতু হল ইকুৱেশ্যন এতিয়া আমি নেক্সট চাম লিনিয়াৰ ইকুৱেশ্যন মানে কি এটা লিনিয়াৰ ইকুৱেশ্যনটো হৈছে অলপ আগত ক'লো মই যিকোনো দুটা এক্সপ্ৰেছন বাট যিকোনো দুটা এক্সপ্ৰেছন মানে 3x + 1 = 4 বুলি লিখিব পাৰোঁ এই দুটা এক্সপ্ৰেছনক এই ইকুৱেল বুজোৱাটোৱে ইকুৱেশ্যন বুলি বুজাই কয় বুলি ক'লো মই এতিয়া এই এক্সপ্ৰেছনটো কি হ'ব লাগিব এই এক্সপ্ৰেছনৰ যিটো ভেৰিয়েবল আছে সেই পাৱাৰটো চাব লাগিব এবাৰ লিনিয়াৰ ইকুৱেশ্যনটো জানিবৰ কাৰণে আৰু এই পাৱাৰটো সদায় হাইয়েষ্ট পাৱাৰ কিমান হ'ব লাগিব 1 হাইয়েষ্ট পাৱাৰ কিমান হ'ব লাগিব 1 তাতকৈ তলত হলেও নহব তাতকৈ ওপৰত হলেও নহব লিনিয়াৰ হ'বৰ কাৰণে লিনিয়াৰ মানে ইমানটো বুজি লোৱা যে যেটো ভেৰিয়েবল আছে সেই ভেৰিয়েবলৰ পাৱাৰটো হাইয়েষ্ট পাৱাৰটো কি হ'ব লাগিব 1 হ'ব লাগিব বুজিব পাৰিছা ভেৰিয়েবলৰ পাৱাৰটো কিমান হ'ব লাগিব বুলি কৈছো 1 হ'ব লাগিব তেতিয়াহলে কোনবোৰক লিনিয়াৰ ইকুৱেশ্যন বুলি কওঁ মই যদি এনে এক্সপ্ৰেছন কেইটামান যদি লিখো ইয়াত বা ইকুৱেশ্যন কেইটামান লিখো এনেকৈ এই দুটা ইকুৱেশ্যনে মই যদি কওঁ এই দুটা ইকুৱেশ্যনটো কোনটো লিনিয়াৰ ইকুৱেশ্যন বুলি ক'লে এতিয়া চাব লাগে তোমালোকে ভেৰিয়েবলছৰ পাৱাৰ কেটা তুমি প্ৰথমটো চাওঁতে কি হৈছে এই x ৰ ওপৰত কি দেখিছা তোমালোকে একো দেখা নাই মানে ইয়াত 1 এটা পাৱাৰ হৈ আছে কিন্তু একেটা ইকুৱেশ্যনতে এই x ৰ পাৱাৰটো কি হৈ আছে 2 হৈ আছে তেতিয়াহলে এই ইকুৱেশ্যনৰ আমাৰ হাইয়েষ্ট পাৱাৰটো কি বুলি ক'লে 2 বুলি কম কাৰণ এটা ভেৰিয়েবলত আমাৰ হাইয়েষ্ট পাৱাৰটো কি হয়
2 হয় আমি হৰুটো হিসাব নকৰিম ইয়াত কোনটো হিসাব কৰিম যাৰ ডাঙৰ আছে হেতুকে হিসাব কৰিম আৰু হিসাব কৰোঁতে কি হ'ব ইয়াত যেটো ভেৰিয়েবলৰ হাইয়েষ্ট পাৱাৰ 2 ইটস মিন্স দিস ওয়ান ইজ নট এ লিনিয়াৰ ইকুৱেশ্যন কিন্তু নেক্সটটো যদি চাও নেক্সটত x ৰ ওপৰত একো নাই মানে ইয়াৰ পাৱাৰ কিমান আছে 1 আছে 1 আছে মানে এই ইকুৱেশ্যনটোৰ হাইয়েষ্ট পাৱাৰ কিমান হৈছে এতিয়া 1 হৈছে এই ইকুৱেশ্যনটোৰ হাইয়েষ্ট পাৱাৰ 1 মানে হৈছে আমি এই ইকুৱেশ্যনটো কি বুলি কম লিনিয়াৰ ইকুৱেশ্যন যদি ডেফিনেশ্যনটো চাও ডেফিনেশ্যনত এনেকৈ দিয়া আছে এন ইকুৱেশ্যন ইজ কল্ড লিনিয়াৰ ইকুৱেশ্যন আমি ইকুৱেশ্যন এটা লিনিয়াৰ ইকুৱেশ্যন কবৰ কাৰণে কি হ'ব লাগিব ইফ দ্য হাইয়েষ্ট পাৱাৰ অফ ভেৰিয়েবল এপিয়াৰিং ইন দ্য ইকুৱেশ্যন ইজ 1 যেটো ইকুৱেশ্যন মই যদি ইকুৱেশ্যন এটা লওঁ সেই ইকুৱেশ্যনটো কি হ'ব লাগিব এই ভেৰিয়েবলছৰ পাৱাৰটো হাইয়েষ্ট পাৱাৰ কিমান হ'ব লাগিব 1 হ'ব লাগিব বুলি কৈছে তাতকৈ কম হলেও নহব ডাঙৰ হলেও নহব বুজিব পাৰিছা লিনিয়াৰ ইকুৱেশ্যন মানে কি হয় তেতিয়া হলে আমি কোৱেশ্চন এটা এনে ডিসকাস কৰিম ইয়াত এই কোৱেশ্চন চোৱা মই কৈছো এনেকৈ হুইচ অফ দ্য ফলোইং ইকুৱেশ্যন ইজ এ লিনিয়াৰ ইকুৱেশ্যন তলত দিয়া ইকুৱেশ্যন বুৰৰ ভিতৰত কোনটো লিনিয়াৰ ইকুৱেশ্যন হয় So first equation to চাইছো first equation ত কি আছে 2x² + 3 = 0 এতিয়া অলপ আগত মই লিনিয়াৰ ইকুৱেশ্যন বুলি কওঁতে কি কলো যেটো ভেৰিয়েবলছ আছে এই ভেৰিয়েবলছ x আছে x ৰ ভেৰিয়েবলছ কি হ'ব লাগিব পাৱাৰটো 1 হ'ব লাগিব পাৱাৰ 1 মানে এই ওপৰত থকা পাৱাৰটো কি হ'ব লাগিব 1 হ'ব লাগিব তাতকৈ সৰু হলেও নহব তাতকৈ ডাঙৰ হলেও নহব যদি ডাঙৰ হয় তেতিয়াও লিনিয়াৰ ইকুৱেশ্যন বুলি কোৱা নহব যদি সৰু হয় তাতকৈ তেতিয়াও আমি লিনিয়াৰ ইকুৱেশ্যন বুলি কোৱা নহব কিন্তু ইয়াত দেখিছো যে লিনিয়াৰ ইকুৱেশ্যন ফাৰ্স্ট ইকুৱেশ্যনটোত তোমালোকৰ x ৰ পাৱাৰ কিমান আছে 2 আছে তেতিয়া হলে ইয়াক কি বুলি কোৱা নহব লিনিয়াৰ ইকুৱেশ্যন বুলি কোৱা নহব বুজিব পাৰিছা নেক্সট চোৱা নেক্সটত কি দিয়া আছে নেক্সটত ইয়াত y আছে ভেৰিয়েবলছ কি আছে y আছে দুটা y লিখিছো হেপালো এই এক্সপ্ৰেছনটো y এটা আছে এই এক্সপ্ৰেছনটো এটা y আছে এই দুটা এক্সপ্ৰেছনক ইকুৱেল বুজোৱাৰ কাৰণে এটো ইকুৱেশ্যন হৈ গল ওকে এতিয়া ইকুৱেশ্যন হোৱাৰ পিছত এটো লিনিয়াৰ ইকুৱেশ্যন হয়নে নহয় হেতু চাবলৈ কৈছে তে লিনিয়াৰ ইকুৱেশ্যন হয়নে নহয় সাউন্ড ইয়াত আমাৰ ভেৰিয়েবলছৰ পাৱাৰটো চাইছো y ৰ ওপৰত একো নাই মানে একো নটকা একো লিখা নাই মানে ইয়াত পাৱাৰটো 1 বুজায় একো লিখা নাই মানে ইয়াত পাৱাৰ 1 বুজায় তেতিয়া হলে ইয়াতো 1 আছে তেতিয়া হলে এই ভেৰিয়েবলছৰ পাৱাৰ কেটা কি আছে 1 আছে তাতকৈ বেছি নাই বা তাতকৈ কমও নাই যদি বেছিও নাই বা কমও নাই 1 হে আছে তেতিয়া হলে এই ইকুৱেশ্যনক আমি কি বুলি কম লিনিয়াৰ ইকুৱেশ্যন বুলি কোৱা হ'ব এই ইকুৱেশ্যনটো কি বুলি কোৱা হ'ব লিনিয়াৰ ইকুৱেশ্যন বুলি কোৱা হ'ব তোমালোকৰ এনেকৈ কোৱেশ্যনবোৰ কিতাপত দিয়া নাই তলৰ কিন্তু এক্সামত হয়তো এনেকৈ আহি যাবও পাৰে তলৰ কোনটো লিনিয়াৰ ইকুৱেশ্যন হয় বা কোনটো তলৰ লিনিয়াৰ ইকুৱেশ্যন নহয় এনেকা টাইপৰ কোৱেশ্যন তোমালোকৰ আহি যাব পাৰে কথাটো বুজি ল'ব লাগিব যে লিনিয়াৰ ইকুৱেশ্যন মানে কি হয় লিনিয়াৰ ইকুৱেশ্যন বুলি ক'ব জানিবৰ কাৰণে কি হ'ব লাগিব যেটো ভেৰিয়েবল হয় ফোকাসটো কত কৰিব লাগিব তাৰ ভেৰিয়েবলত ফোকাস কৰিব লাগিব ভেৰিয়েবলত কি হ'ব লাগিব তাৰ পাৱাৰটো কি হ'ব লাগিব 1 হ'ব লাগিব তাতকৈ কম হলে নহব বা বেছি হলেও নহব ঠিক আছে তেতিয়ালে নেক্সট কোৱেশ্চনটো চাও নেক্সট অপচনত কি আছিল 4x + 6 = 3x³ ইয়াত ভেৰিয়েবলটো কি আছে x আছে দুটা x দিয়া আছে এটা এই ভেৰিয়েবলছৰ পাৱাৰটো 1 আছিল কিন্তু এই ভেৰিয়েবলছৰ পাৱাৰ কিমান দিয়া আছে 3 আছে কিন্তু লিনিয়াৰ ইকুৱেশ্যন হ'বৰ কাৰণে পাৱাৰটো অকল 1 হ'ব লাগিব 3 থাকিলে নহব তোমালোকে ক'ব পাৰা স্যাৰ ইয়াত 1 আছিল তেতিয়া হলে ইয়াকো লিনিয়াৰ ইকুৱেশ্যন বুলি কও নাই এই ইকুৱেশ্যনত পাৱাৰটো 3 টকা এটাও আছে সেই কাৰণে ইয়াক লিনিয়াৰ ইকুৱেশ্যন বুলি কোৱা নহব ঠিক আছে তেতিয়া হলে এনেকুৱা কোৱেশ্যনবোৰ এতিয়া পাৰিবা লিনিয়াৰ ইকুৱেশ্যন কি হয় বুজি পালা এতিয়া আমি ডিসকাস কৰিম লিনিয়াৰ ইকুৱেশ্যন ইন ওৱান ভেৰিয়েবল মানে কি হয় লিনিয়াৰ ইকুৱেশ্যনৰ লগতে আহি গল এতিয়া ওৱান ভেৰিয়েবল তে লিনিয়াৰ ইকুৱেশ্যন ইন ওৱান ভেৰিয়েবল বুলি কবৰ কাৰণে ডেফিনেশ্যনটো এনেকৈ দিছে এন ইকুৱেশ্যন ইজ কল্ড লিনিয়াৰ ইকুৱেশ্যন ইন ওৱান ভেৰিয়েবল if the equation contain only one variable মানে যদি মই ইকুৱেশ্যন টো 2x + y = 6 ইয়াত কেটা ভেৰিয়েবল আছে ইয়াত x এটা ভেৰিয়েবল y এটা ভেৰিয়েবল ইয়াত ভেৰিয়েবল কেটা দিয়া আছে দুটা দিয়া আছে তেতিয়া হলে এক লিনিয়াৰ ইকুৱেশ্যন ইন ওৱান ভেৰিয়েবল বুলি কোৱা নহব কাৰণ ওৱান ভেৰিয়েবল মানে তোমালোকে বুজি লবা এটাহে ভেৰিয়েবল হ'ব লাগিব নহয় x হ'ব লাগিব নহয় y হ'ব লাগিব তেন্তে
এই কুৱেশ্যনটো আৰু এটা মই এনেকৈ টুইষ্ট কৰিব পাৰোঁ বা 2x + 3 = 4x - 6 তেতিয়াহ'লে এইটো লিনিয়াৰ ইকুৱেশ্যন হয়নে নহয় সেইটো তোমালোকক যদি সুধোঁ তোমালোকে কনফিউজ হ'ব নালাগে ইয়াতো x টকাকৈ আছে ইয়াতো x টকাকৈ আছে ইয়াত দুটা ভেৰিয়েবল আছে বুলি চিন্তা কৰিব নালাগে ইয়াক আমি এটাই ভেৰিয়েবল বুলি কওঁ কি ভেৰিয়েবল x ভেৰিয়েবল আছে কি ভেৰিয়েবল আছে x ভেৰিয়েবল আছে x এ দুবাৰ লিখিছো কাৰণ দুবাৰ লিখাৰ কাৰণে তোমালোকে দুটা ভেৰিয়েবল বুলি ভাবিব নালাগে ইয়াত কি ভেৰিয়েবল আছে বুলি ক'লে x ভেৰিয়েবল x ইজ এ ওৱান ভেৰিয়েবল ওকে অলপ আগত মই এবাৰ x এনেকৈ y লিখিছো তেতিয়াহে দুটা ভেৰিয়েবল বুলি ক'ম x এটা ভেৰিয়েবল y এটা ভেৰিয়েবল মানে দুটা ভেৰিয়েবল লিখা আছে ইয়াত বুজিব পাৰিছা লিনিয়াৰ ইকুৱেশ্যন ইন ওৱান ভেৰিয়েবল হ'বৰ কাৰণে অকল এটা ভেৰিয়েবল লগত লৈ যাব লাগিব দুটা নহয় মানে এনেকৈ 2x + 1 = 0 ইয়াত ভেৰিয়েবলটো কেনেকুৱা অকল এটা আছে x এ আছে বেলেগ নাই x টো মই দুবাৰ তিনবাৰ লিখিব পাৰোঁ কিন্তু x হলে x এ হ'ব লাগিব y হলে y এ হ'ব লাগিব z হলে z এ হ'ব লাগিব তেনেকৈ এটা ভেৰিয়েবলে ইউজ কৰিব লাগিব কিমানটা ভেৰিয়েবল ইউজ হৈছে হেতুকে আমি ইয়াত চাব লাগে যদি এটা ভেৰিয়েবলকে ইউজ কৰিছে তেতিয়াহলে ওৱান ভেৰিয়েবল যদি দুটা ভেৰিয়েবলক ইয়াত ইউজ কৰিছে তেতিয়াহলে টু ভেৰিয়েবল ইকুৱেশ্যন ওকে তেতিয়াহলে লিনিয়াৰ ইকুৱেশ্যন বুলি ক'ব কাৰণে তোমালোকে বুজিব লাগিব লিনিয়াৰ ইকুৱেশ্যন মানে তো ইয়াত পাৱাৰটো 1 আৰু ইন ওৱান ভেৰিয়েবল বুলি ক'লে এটাহে ভেৰিয়েবল লৈ যাব লাগিব বেছিকে তাত লিখা থাকিলে মানে এটাতকৈ বেছি লিখা থাকিলে এটো নহব তেতিয়াহলে এই কুৱেশ্যনটো চোৱা তোমালোকে কি দিয়া আছে which of the following equation is not a linear equation in one variable মই কৈছো যে তলৰ কোনটো লিনিয়াৰ ইকুৱেশ্যন ইন ওৱান ভেৰিয়েবলৰ নহয় তেতিয়াহলে আমি ফাৰ্স্ট কুৱেশ্যনটো যদি চাওঁ ফাৰ্স্ট কুৱেশ্যনত কি দিয়া আছে অপচনত ইয়াত x আছে 2x আছে ইয়াতো x আছে দুই সাইডে x আছে কাৰণে তোমালোকে ইয়াত টু ভেৰিয়েবলছৰ বুলি ক'ব নালাগে ইয়াত চাব লাগিব যে কোনটো ভেৰিয়েবল কেটা ভেৰিয়েবল ইউজ হৈছে এটা ভেৰিয়েবল ইউজ কৰিছে কোনটো x ভেৰিয়েবল x আৰু y টো লোৱা নাই অকল x হে লৈছে ইয়াত x ভেৰিয়েবল ইউজ কৰিছে মানে এটো কি হ'ব লিনিয়াৰ ইকুৱেশ্যন ইন ওৱান ভেৰিয়েবল কিন্তু ইয়াত আমাক বিচাৰিছে নট কোনটো নহয় হেতু সুধিছে যদি মই এই সি অপচনটো চাওঁ সি অপচনটো অকল y ভেৰিয়েবল হে ইউজ কৰিছো বেলেগ ভেৰিয়েবল আমি ইউজ নাই কৰা 5 ৰ বাহিৰে y ৰ বাহিৰে বেলেগ ইউজ কৰিছে নাই কৰা তেতিয়ালে এইটো আমাৰ কি হ'ব ওৱান ভেৰিয়েবল ইকুৱেশ্যন হ'ব লিনিয়াৰ ইকুৱেশ্যন ইন ওৱান ভেৰিয়েবল হ'ব কিন্তু তোমালোকৰ থাৰ্ড বি অপচনত চোৱা ইয়াত 9x আছিল ইয়াত 3x² আছে ইয়াতো দুটাত কি আছিল x ভেৰিয়েবলে ইউজ কৰিছিল কিন্তু লিনিয়াৰ ইকুৱেশ্যন নাই হোৱা লিনিয়াৰ কিয় হোৱা নাই ইয়াৰ পাৱাৰটো 2 আছে আমাৰ লিনিয়াৰ ইকুৱেশ্যন বুলি কোৱাৰ লগে লগে পাৱাৰটো কিমান হ'ব লাগিছিল অকল 1 হ'ব লাগিছিল মানে ইয়াতো 1 আছে কিন্তু ইয়াত 2 আছে এটাটো যদি 2 আহে তেতিয়া হলে আমি ইয়াক লিনিয়াৰ ইকুৱেশ্যন বুলি কোৱা নহব ওৱান ভেৰিয়েবল হৈছিল কিন্তু লিনিয়াৰ ইকুৱেশ্যন নাই হোৱা তেনেকৈ আমি বুজিব লাগিব লিনিয়াৰ ইকুৱেশ্যন ইন ওৱান ভেৰিয়েবল বা লিনিয়াৰ ইকুৱেশ্যন মানে কি হয় এটোটো লিনিয়াৰ ওৱান ভেৰিয়েবল ইকুৱেশ্যন আছিল কিন্তু লিনিয়াৰ নহয় হেকানে ইজ নট এ লিনিয়াৰ ইকুৱেশ্যন ইন ওৱান ভেৰিয়েবল ওকে দেন আমি নেক্সট চাওঁ এনেকৈ আৰু এটা মই একেটা কুৱেশ্যনে বনাইছো ইয়াত কি কলো which of the following equation is linear equation in one variable ইয়াত কোনটো হয় হেতুহে সুধিছো এবাৰ কোনটো লিনিয়াৰ ইকুৱেশ্যন হয় হেতুহে সুধিছো যে ফাৰ্স্ট অপচনত দিছো ইয়াত x ৰ ওপৰটো পাৱাৰ 1 y ৰ ওপৰটো পাৱাৰ 1 হেকানে লিনিয়াৰ হ'ব কিন্তু ওৱান ভেৰিয়েবল নাই হোৱা কিয় নাই হোৱা ইয়াত x ও আছে y ও আছে দুটা ভেৰিয়েবল ইউজ কৰিলে এতিয়া x আৰু y ভেৰিয়েবল তেতিয়াহলে ওৱান ভেৰিয়েবল ইকুৱেশ্যন কেনেকুৱা হ'ব এটো টু ভেৰিয়েবলৰ হ'ব হেকানে এটো লিনিয়াৰ ইকুৱেশ্যন ইন ওৱান ভেৰিয়েবল ইকুৱেশ্যন নহয় নেক্সট কলুৱে নেক্সট অলপ আগত ডিসকাস কৰিলুৱে এই x ৰ পাৱাৰ ওপৰত 2 অহাৰ কাৰণে লিনিয়াৰ নহয় মানে হেকানে লিনিয়াৰ ইকুৱেশ্যন ইন ওৱান ভেৰিয়েবল ইকুৱেশ্যন নহয় এটো কিন্তু সি নাম্বাৰটো অলপ আগত কৈছিলো মই ইয়াত অকল y আছে আৰু বেলেগ ভেৰিয়েবল নাই হেকানে এটা ভেৰিয়েবলৰ হৈ গল আৰু ইয়াৰ পাৱাৰ 1 ও আছে হেকানে লিনিয়াৰ ইকুৱেশ্যন ইন ওৱান ভেৰিয়েবলৰ ইকুৱেশ্যন হৈ গল হেকানে অপচন ইয়াত কি হ'ব সি টো কাৰেক্ট হ'ব তেনেকৈ বুজিব লাগিব আৰু তোমালোকে এনেকুৱা কোৱেশ্যনবোৰ একদম জানিব লাগিব সিলেক্ট কৰিব পাৰিব লাগিব ওকে ইয়াত এক্সাম্পলবোৰ
লৈছোঁ মই, কিন্তু এক্সাম্পলবোৰ ছল্ভ নকৰোঁ, তোমালোকক ডাইৰেক্ট এক্সাৰচাইজটো মই বুজাম। অ'কে, এক্সাৰচাইজ কেনেকৈ ছল্ভ কৰিব লাগে। ইয়াত এক্সাৰচাইজ কেনেকৈ আছে কৈছে যে ছল্ভ দ্য ফলোয়িং ইকুৱেশ্যন এণ্ড চেক ইয়'ৰ ৰিজাল্ট। চেক ইয়'ৰ ৰিজাল্ট বুলি ক'লে ভেৰিফাই কৰিব লাগিব। ভেৰিফাইড কৰিলে কি হ'ব, লেফ্ট হেণ্ড ছাইড আৰু ৰাইট হেণ্ড ছাইডটো আমি চেক কৰিব লাগিব। ইয়াত ছল্ভ কেনেকৈ কৰে, ছল্ভ মানে এক্সৰ ইয়াত যি ভেৰিয়েবল আছে সেই ভেৰিয়েবলটোৰ ভেলুটো ফাৰ্ষ্টত কি কৰিব লাগে, উলিয়াই ল'ব লাগে। সেই ভেলুটো উলিয়াই লোৱাৰ পিছত আকৌ লেফ্ট হেণ্ড ছাইড ৰাইট হেণ্ড ছাইড আমি পুট কৰি চাব লাগে আৰু ৰিজাল্টটো একে হৈছেনে নাই সেইটো চেক কৰিব লাগে। তেতিয়াহ'লে আমি চেক কৰোঁ, এক্সাৰচাইজ এটাৰ পিছত এটা আমি ছল্ভ কৰোঁ। অ'কে, মই ইয়াত একে চোৱা 1 2 3 4 5লৈকে একে আছে, সেইকাৰণে মই যিকোনো এটা লৈ দিছোঁ, ছেকেণ্ড নাম্বাৰটো লৈ দিছোঁ, একে আছে। ছল্ভ কেনেকৈ কৰিব লাগে সেইটোহে বুজিব লাগে। ইয়াত ছল্ভ এনেকৈ কৰা হয়, যিটো ভেৰিয়েবল আছে ভেৰিয়েবলটো এটা ছাইডে লৈ আনিব লাগে আৰু নথকাটো এটা ছাইডে। ইয়াক ট্ৰেন্সপজিশ্যন বুলি কোৱা হয়। মানে এটা ছাইডে কি ক'লোঁ মই, যিটো ভেৰিয়েবল আছে সেই ভেৰিয়েবল টকাটো এটা ছাইডে, ইয়াত ভেৰিয়েবল আছে এইটো ভেৰিয়েবল আছে, ইয়াক এটা ছাইডে লৈ যাব লাগে, আৰু যিটো ভেৰিয়েবল নাই ইয়াত নাই তাত এটা বেলেগ ছাইডে লৈ যাব লাগে। কেনেকৈ কৰা হ'ব তেতিয়াহ'লে চাওঁ কেনেকৈ ছল্ভ কৰিম। মই ইয়াত 5t to 5t ভাগে ৰাখিলোঁ। এই 3টো ইকুৱেলৰ ইয়ালৈ আগলৈকে আনিলোঁ, আগলৈকে মানে এনেকৈ লৈ আনিলোঁ, ইয়ালৈকে লৈ আনিলে কি হ'ব, যেতিয়া ট্ৰেন্সপজিশ্যন হয় ইকুৱেলৰ আগত বা পাছলৈ লৈ যায় তেতিয়াহ'লে কি হৈ যায়, প্লাছটো মাইনাছ হৈ যায়, মাইনাছটো কি হৈ যায়, প্লাছ হৈ যায়, আৰু মাল্টিপ্লিকেশ্যনটো ডিভাইড হৈ যায় আৰু ডিভিজনটো মাল্টিপ্লিকেশ্যন হৈ যায়। ইকুৱেলৰ সেইফালৰ পৰা সেইফালে আমি ট্ৰেন্সপজিশ্যন কৰিলে। অ'কে, এতিয়া এই 3টোৰ আগত একো নাই মানে কি আছিলে, প্লাছ আছিলে, ইয়ালৈ আহিলে কি হ'ব, মাইনাছ হ'ব, -3t হ'ব। অ'কে, তাৰপিছত ইয়াত আছিলে কি, -5 আছিলে, চ' -5 লিখিলোঁ। এই 3টো ইয়ালৈকে লৈ আনিম, ইকুৱেলৰ ইয়ালৈকে আনিম, কিন্তু এই 3টোৰ আগত কি আছিলে, মাইনাছত আছিলে, ইয়ালৈ আহিলে কি হ'ব, প্লাছ হ'ব, এনেকৈ। এতিয়া 5tৰ পৰা 3t মাইনাছ কৰিলে কি হ'ব, এতিয়া 5t মানে কি আৰু, পাঁচটাত এনেকৈ চিন্তা কৰা, 5টা মোৰ চকলেট আছিলে, এই চকলেটৰ পৰা 3টা চকলেট মাইনাছ হৈ গ'ল, বা মাইনাছ মানে কি, সেইটো তুমি কাৰোবাক দি দিলা। 5টা চকলেটৰ পৰা 3টা চকলেট বেলেগক দি দিলা, তেতিয়াহ'লে তোমাৰ চকলেট কেইটা থাকিব, 2টা চকলেট থাকিব। টিটো তোমালোকক চকলেট বুলি চিন্তা কৰিব কৈছোঁ, টি ইজ এ চকলেট, তেতিয়াহ'লে 5টা চকলেটৰ পৰা 5টা চকলেটৰ পৰা 3টা চকলেট কাৰোবাক দি দিলে কেইটা চকলেট থাকিব, তোমাৰ 2টা চকলেট থাকিব। আৰু এইটো জানিব লাগিব যে -5 + 3 এনচাৰ কি হ'ব, যেতিয়াই নাম্বাৰ এটা প্লাছ আৰু এটা মাইনাছত আহি যায়, এটা প্লাছ আৰু এটা মাইনাছত আহি যায়, সদায় ডাঙৰ নাম্বাৰটোৰ পৰা সৰু নাম্বাৰটো মাইনাছ কৰিব লাগে, আৰু চিম্বলটো হ'ব যিটো ডাঙৰ নাম্বাৰত আছে। তেতিয়াহ'লে ইয়াত এটা প্লাছত আছে, এটা মাইনাছত আছে, তেতিয়াহ'লে 5ৰ পৰা 3 গুচি গ'লে কিমান হ'ব, 2 থাকি যাব, আৰু কোনটো ডাঙৰ আছিলে, 5টো, তো 5ৰ চিম্বলটো এনেকৈ লিখিব লাগে, মানে এনচাৰ কি হ'ব, -2। আৰু কি হ'ব, ইয়াত টি ভেলু ওলাব লাগে, ভেৰিয়েবলছৰ ভেলু ওলাব লাগে, চ' -2 এই 2টো টিৰ লগত এনেকৈ থাকিলে কি বুজায়, এই 2টো টিৰ লগত মাল্টিপ্লিকেশ্যন হৈ থকা বুজায়। অলপ আগত ক'লোৱে মাল্টিপ্লিকেশ্যন হৈ থাকিলে ইকুৱেলৰ সেইফালে লৈ গ'লে কি হৈ যাব, ডিভাইড হ'ব, সেইকাৰণে ডিভাইড হোৱাৰ কাৰণে তলত লিখিলোঁ মই। এতিয়া 2 আৰু 2 কেঞ্চেল যাব, কিমান হ'ব, 1 হ'ব, তো এনচাৰ কি হ'ব, -1 হ'ব। চ' টিৰ ভেলু আমি কিমান পালোঁ, -1 পালোঁ। সেইটো আমি ছল্ভ কৰিব লাগে বা ফাইণ্ড আউট কৰিব লাগে যে ভেৰিয়েবলছৰ ভেলুটো কিমান হ'ব। ইয়াৰ মতে টিৰ ভেলু কিমান হৈছে, আমাৰ -1 হৈছে। বুজিব পাৰিছা কেনেকৈ ছল্ভ কৰিছোঁ। যিটো ভেৰিয়েবলছ আছে সেইখিনিক এটা ছাইডে, য'ত নাই সেইটোক আন এটা ছাইডলৈকে লৈ যাব লাগে। তাৰপিছত আমি প্লাছ মাইনাছ কৰি চাব লাগে, প্লাছ মাইনাছ কৰি যি এনচাৰ বাছে সেইখিনি বস্তু আমি লিখিব লাগে। আমাৰ এনচাৰ কি আহিছে, ইয়াত -1 আহিছে। অ'কে, এতিয়া চেক কৰিবও লাগে এইখিনি। চেক কেনেকৈ কৰা হয় তেতিয়াহ'লে, ইয়াক লেফ্ট হেণ্ড ছাইড চেক বুলি লিখি লৈ আমি কি কৰিম, লেফ্ট হেণ্ড ছাইড আৰু ৰাইট হেণ্ড ছাইড আমি চেক কৰি চাব লাগে। লেফ্ট হেণ্ড ছাইড মানে এই ছাইডৰটো আমি লেফ্ট হেণ্ড ছাইড বুলি কওঁ, তো 5t - 3। চ' 5t - 3 মানে কি, মই ক'লোঁ অলপ আগতে, এনেকৈ 5t বুলি ক'লে 5 আৰু
টিটো কি হৈ থকা বুজায় মাল্টিপ্লিকেশ্যন সো মই মাল্টিপ্লিকেশ্যন সিম্বল দিছো আৰু এই টিৰ ভ্যালু অলপ আগত উলালো কিমান -1 টিৰ ভ্যালু কিমান পালো আমি -1 আৰু ইয়াত কি আছে -3 জাস্ট টিৰ জাগাত মই কি পুট কৰিছো -1 বাকি যেনেকৈ আছে তেনেকৈ লিখিছো এই 5 টো লিখিছো এই -3 লিখিছো সিম্বলটো মাইনাস আছে মাইনাস লিখিলো কিন্তু টিৰ জাগাত কি লিখিছো -1 লিখিছো এটা কেনেকৈ ক্যালকুলেশন কৰা হ'ব 5 into 1 into হৈ আছে 5 into 1 5 এ হ'ব কিন্তু সিম্বলটো কি হ'ব মাইনাস হ'ব কাৰণ 5 ৰ আগত প্লাসত আছে কিন্তু 1 ৰ আগত মাইনাসত আছে যদি মাল্টিপ্লিকেশন কৰো সদায় কি হ'ব প্লাস into মাইনাস এনসার মাইনাসত আহিব আৰু 5 1 ৰ 5 হেকানে 5 আহিলে ইয়াত কি আছে মাইনাস দিলো আৰু কি আছে 3 আছে 3 দিলো সো -5 আৰু -3 কিমান হ'ব মই অলপ আগত কাৰো এটা প্লাস এটা মাইনাস এটা প্লাস এটা মাইনাস থাকিলে সদায় কি হ'ব হেতু ডাঙৰৰ পৰা সৰুটো আমি মাইনাস কৰো কিন্তু যেতিয়াই একে সিম্বল হৈ যায় মাইনাস মাইনাস বা প্লাস প্লাস সদায় দুটা নাম্বাৰক প্লাস কৰা হয় সদায় দুটা নাম্বাৰক কি কৰা হয় প্লাস কৰা হয় 5 আৰু 3 কিমান হ'ব 8 হ'ব কিন্তু সিম্বলটো কি হ'ব ইয়াত এ ৰিজাল্টটো কি হ'ব মাইনাসত আহিব নে প্লাসত আহিব মাইনাসত আহিব যদি দুটাই মাইনাসত আছে তেতিয়া হলে মাইনাসত আহিব যদি দুটাই প্লাসত আছে +5 +3 এনসারটো 8 এ হ'ব কিন্তু সিম্বলটো ইয়াত কি হ'ব প্লাস হ'ব হয় আমি নাম্বাৰৰ আগত প্লাস সিম্বলটো এনে লিখি মেলি নেদেখাও কিন্তু ইয়াৰ এনসারটো কি হ'ব প্লাসত হ'ব যদি দুটাটোৱে মাইনাসত আছে তেতিয়া হলে এনসার কি হ'ব মাইনাসত আহিব তেতিয়া হলে -5 আৰু -3 কিমান হ'ব -8 বুজিব পাৰিছা কি কৈছো যদিহে একেটা সিম্বল হৈ যায় তেতিয়া হলে সদায় আমি প্লাস কৰিম নাম্বাৰ দুটা কি কৰিম প্লাস কৰিম তাৰ পিছত সিম্বলটো কি হ'ব হেতু ডিপেন্ড কৰিব দুটা নাম্বাৰটোৱে কি সিম্বলত আছে প্লাসত আছে নে মাইনাসত আছে ইয়াত আমাৰ 5 টো মাইনাসত আছে 3 মাইনাসত আছে হে কাৰণে এনসার কি হৈছে মাইনাস হৈছে কিন্তু নাম্বাৰ দুটা প্লাস কৰিলো কিমান হৈ গল 8 হৈ গল -8 হৈ গল এটো হল লেফট হ্যান্ড সাইড এটা রাইট হ্যান্ড সাইডটো চাও রাইট হ্যান্ড সাইডটো আমি -8 পাও নে নাপাও -8 পাব লাগিব তেতিয়াহে আমি verified বুলি কম right hand side মানে কি এটো সাইডত কি আছে 3t - 5 সো 3t মানে কি 3 into মই কলুই এনেকৈ টকা মানে মাল্টিপ্লিকেশন হৈ টকা বুজায় তো 3 into t ভ্যালু অলপ আগত পালো কি বুলি -1 লিখিলো মই আৰু কি আছে মাইনাস কি আছে ইয়াত 5 আছে এনেকৈ লিখিলো তাৰ পিছত এই দুটা কি কৰিব লাগে মাল্টিপ্লিকেশন কৰিব লাগে মাল্টিপ্লিকেশন কৰিলে কিমান হ'ব 3 1 * 3 any number minus টকা লগত মাল্টিপ্লিকেশন কৰিলে প্লাস নাম্বাৰে মাইনাস মানে কি প্লাস সিম্বল টকা এটাই মাইনাস সিম্বলৰ লগত মাল্টিপ্লিকেশন কৰিলে ৰিজাল্টটো হ'ব সদায় মাইনাসত হে কাৰণে 3 টো প্লাসত আছিল 1 টো মাইনাসত আছে এনসারটো কি আহিব মাইনাসত আহিব আৰু লগত কি আছে -5 মই লগত কলুই একেটা নাম্বাৰ যদি একেটা সিম্বলত আছে কি একে সিম্বলত যদি নাম্বাৰ কেটা আছে তেতিয়া হলে এনসারটো নাম্বাৰ দুটা প্লাস কৰা হয় কিন্তু সিম্বলটো যি সিম্বল আছে সেই সিম্বলত লিখা হয় মানে এনসার কিমান হ'ব -8 আছে তো দেখিলো যে লেফট হ্যান্ড সাইডটো আমাৰ কি আছিল -8 এ পাইছো আৰু ৰাইট হ্যান্ড সাইডটো আমি কি পাইছো -8 এ পাইছো যদি দুটা সাইডে আমি -8 এ পাইছো তেতিয়া হলে আমাৰ যেটো t ভ্যালু -1 পাইছো এটো কি হৈছে আমাৰ রাইট হৈছে হেতু বুলি বুজা হয় ইয়াত বুজিব লাগে ওকে তো তেনেকৈ সলভ কৰা হয় তেতিয়া হলে তোমালোকে 1 3 4 5 লৈকে তোমালোকে সলভ কৰিব পাৰিবা বুলি মই ভাবি লৈছো তেতিয়া হলে নেক্সট কোৱেশ্চন চাও আমি বাকি 6 নম্বৰটো অলপমান বেলেগ আছে কাৰণে মই এটো 6 নম্বৰটো তোমালোকক কৰি দেখুৱাম ইয়াত কেনেকা কৰিবা তেতিয়া হলে মই কলুই x টকাটো x টকা চাই মানে ভেৰিয়েবলছ টকা পালে আৰু ভেৰিয়েবল নটকাটো ভেৰিয়েবল নটকা পালে কিন্তু তাৰ আগত কি কৰিব লাগিব ইয়াত 8x + 4 টো এটা সাইড এনেকৈ লিখি লৈছো কিন্তু এটো কি হ'ব লাগিব ফাৰ্ষ্টত ডাইৰেক্ট আমি x টকা পালে বুলি লৈ যাব নোৱাৰি আমি কি কৰিব লাগে আগত 3 টো ইয়াৰ লগত মাল্টিপ্লিকেশন কৰিব লাগিব মাল্টিপ্লিকেশন মানে তোমালোকে ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি জানা এনেকৈ নাম্বাৰ এটা আছে x - 1 তেতিয়া হলে কি কৰে 3x ৰ লগত এবাৰ মাল্টিপ্লিকেশন মানে 3x আৰু মাইনাস আছে মাইনাস দিলো আৰু 3 এবাৰ কাৰ লগত মাল্টিপ্লিকেশন হ'ব 1 ৰ লগত তো 3 1 * 3 তো আমি কি বুলি পাম ইয়াত আমি এনেকৈ পাম যে 3 * x 3x - 3 1 * 3 আৰু প্লাস কি আছে 7 আছে এটো লাষ্টত +7 আছে তো +7 লিখিব লাগিব এতিয়া আমি ট্ৰান্সপজিশন সিস্টেমটো স্টাৰ্ট কৰিম মানে কি ভেৰিয়েবলছ টকা সাইডে 8x টো ইয়াতে আছে ইয়াতে ৰাখিলো
কিন্তু 3x টো ইয়াত আছিলে মই ইকুৱেলৰ ইয়ালৈ আনিলে কি হ'ব ইকুৱেলৰ ইয়ালৈ আনিলে মাইনাস হ'ব প্লাস এটা টার্মস ইয়ালৈ আনিলে কি হ'ব মাইনাস হ'ব সো কি হ'ব মাইনাস 3x হ'ব ইকুৱেল হ'ব ইয়াত কি আছিলে -3 আৰু 7 টো প্লাসত আছে আৰু 3 টো কি হৈ আছে মাইনাসত আছে মই কলোৱে যেতিয়াই দুটা নাম্বাৰ বেলেগ বেলেগ সিম্বলত আছে সদায় ডাঙৰটোৰ পৰা সৰুটো মাইনাস কৰিম তো 7 ৰ পৰা 3 মাইনাস কৰিলে 4 হ'ব এতিয়া এই 4 টো মাইনাস হ'ব নে প্লাস হ'ব কেনেকৈ বুজিব লাগে কোনটো নাম্বাৰ ডাঙৰ আছে হে নাম্বাৰটোৰ সিম্বলটো বহুৱাই দিয়া হ'ব ইয়া 7 টো ডাঙৰ একানে ইয়াত কি হ'ব প্লাস হ'ব তো প্লাসটো বেলেগকে লিখিব নালাগে এনেকৈ লিখিলে হ'ল ইয়াক ক্যালকুলেশন কৰি 4 পালো কিন্তু এই 4 টো থাকি গল এই 4 টো ইয়ালৈকে লৈ আনিব লাগিব ইয়ালৈকে লৈ আনিলে এটো প্লাসত আছিল ইয়ালৈ আহিলে কি হ'ব মাইনাসত হ'ব এটা आंसर কি হ'ব 8x ৰ পৰা 3x মানে এনেকৈ বুজি ল'ব লাগে যে 8 টা চকলেট আছিল 8 টা চকলেটৰ পৰা 3 টা চকলেট কাৰোবাক দি দিলে তো 8 টা চকলেটৰ পৰা কাৰোবাক 3 টা চকলেট দিলে 5 টা চকলেট থাকিব মানে 5x থাকিব আৰু 4 - 4 কিমান হ'ব 0 4 - 4 তোমালোকে জানে 4 - 4 0 সো x ৰ ভ্যালু কি হ'ব x ইকুৱেল টু কি হ'ব 0 5x মানে অলপ আগত কলো 5 টো x ৰ লগত কি হৈ আছে মাল্টিপ্লিকেশন হৈ আছে যদি মাল্টিপ্লিকেশন হৈ আছে ইকুৱেলৰ হেফালে কলে কি হ'ব ডিভাইড হ'ব আৰু 0 ক এনি নাম্বাৰ ডিভাইড কৰিলে অলৱেজ आंसर will be 0 সো x ৰ ভ্যালু কিমান পালো আমি 0 পালো এতিয়া x ৰ ভ্যালু 0 টো আমাৰ ইয়াত ৰাইট হৈছে নে ৰং হৈছে হেতু আমি ভেৰিফাইড কৰিম ভেৰিফাইড কৰিবলৈ কি হ'ব লাগিব এই x ৰ ভ্যালুটো লেফট হ্যান্ড সাইড এক্সপ্ৰেছন আৰু ৰাইট হ্যান্ড সাইড এক্সপ্ৰেছনটোত কি হ'ব লাগিব পুট কৰি চাব লাগিব সো আমি পুট কৰি চাওঁচোন ইকুৱেল হ'বনে নাই সো লেফট হ্যান্ড সাইড চেক বুলি লিখি লবা সো লেফট হ্যান্ড সাইডত কি আছে 8x + 4 সো 8x মানে 8 ইনটু x ৰ ভ্যালু কিমান আমি পালো 0 x ৰ ভ্যালু পালো 0 প্লাস আছে প্লাস লিখিলো 4 সো 8 into 0 কি হ'ব 0 any number multiplied with 0 then the number is কি হ'ব always 0 হ'ব সো 0 লগত any number multiplication কৰিলে 0 হ'ব সো 0 plus 4 সো 0 plus 4 কিমান হ'ব 4 এ হ'ব প্লাস কৰিলে হয়নে তেনেকৈ আমি ৰাইট হ্যান্ড সাইডটো কৰি চাব লাগে ৰাইট হ্যান্ড সাইডত কি আছে ৰাইট হ্যান্ড সাইড আছে 3 into x minus 1 plus 4 এতিয়া পুট কৰি চোৱা x ৰ ভ্যালু কিমান হ'ব 0 আছে মাইনাস কি আছে 1 plus 7 x ৰ ভ্যালু কি বুলি পুট কৰিলো 0 কাৰণ আমি অলপ আগত পালো যে x ৰ ভ্যালু 0 একানে ইয়াৰ জেগাত আমি 0 পুট কৰি চাব লাগে এতিয়া কি হ'ব 3 into কি হ'ব 0 minus 1 মানে ইয়াক কি লিখিব পাৰো ডাইৰেক্ট -1 লিখিব পাৰো প্লাস 7 আৰু 3 1 জাৰ কি হ'ব 3 হ'ব কিন্তু ইয়াত মাইনাস টকাৰ কাৰণে आंसर কি হ'ব -3 হ'ব আৰু প্লাস 7 আৰু 3 ৰ পৰা 7 গুছি গলে কি হ'ব 3 টো মাইনাসত আছে 7 টো প্লাসত আছে आंसर কি হ'ব 4 হ'ব তোমালোকে জানা 7 ৰ পৰা 3 মাইনাস কৰিলে কিমান হ'ব 4 হ'ব সো লেফট হ্যান্ড সাইড আৰু ৰাইট হ্যান্ড সাইডটো ইকুৱেল হৈছে নে ইকুৱেল হৈছে তেতিয়া হলে আমাৰ ইয়াত x = 0 বুলি পোৱা এই ৰিজাল্টটো কি হৈছে আমাৰ কাৰেক্ট হৈছে ভেৰিফাইড আমি লিখি দিব পাৰো ওকে এনেকৈ আমি লিখি দিব পাৰো এনেকৈ আমি সলভ কৰিব লাগিব তেতিয়া হলে ইয়ালৈকে হৈ গল এটা নেক্সট সামস চোৱা এই কোৱেশ্চনবোৰৰ ভিতৰত 8 9 10 বা 7 এইখিনি একে ধৰণৰ একাৰণে মই যিকোনো এটা সলভ কৰি দিম তোমালোকে বাকিখিনি কৰি চাবা যদি পাৰিছা ইয়েস বুলি কবা পাৰিছো বুলি কবা কমেন্ট কৰিবা ওকে যদি নোৱাৰিছা মোক কবা মই আকৌ তোমালোকক দেখাম 7 নম্বৰটোত কৈ মই 8 নম্বৰটো তোমালোকক কৈ দেখুৱাম কেনেকৈ কৰিব লাগে ইয়াত 8 নম্বৰত কি কৰিব লাগে চোৱা কেনেকৈ সলভ কৰিব লাগে ইয়াত একেবাৰে মই ৰিডিউস এই সিম্পলাৰ ফৰ্মলৈ দেখাব পাৰো বা হেতু নিয়মটো নকৰাকৈ ইয়াত বেলেগ ধৰণৰ দেখাব পাৰো মানে ৰিডিউসিং যে মই কৈছিলো ৰিডিউসিং ইকুৱেশ্যন টু সিম্পলাৰ ফৰ্ম ডাইৰেক্ট সিম্পলাৰ ফৰ্ম কৰিও দেখাব পাৰো নহলেও ডাইৰেক্ট আমি আগত যেনেকৈ কৰিছিলো তেনেকৈ কৰিব লাগে আগত যেনেকৈ কৰিছো মানে আমি কি কৰিম যেটো ভেৰিয়েবলস আছে হে ভেৰিয়েবলসটো একেটা সাইডলৈকে লৈ আনি ভেৰিয়েবলস টকা সাইডটো ফাৰ্ষ্টত কি আছে 2x/3 আৰু 7x/15 আছিল 7x/15 টো ইকুৱেলৰ এই সাইডলৈকে লৈ আনিলে কি হ'ব মাইনাস হ'ব তো কি হ'ব 7x/15 হ'ব ইকুৱেল ইয়াত কি থাকি গল 3 থাকি গল 3 লিখিলো এই 1 টো ইয়ালৈকে লৈ আনিলে কি হ'ব হেফালে প্লাসত আছিল ইয়ালৈ আহিলে মাইনাস হ'ব
ইয়া কেনেকৈ ক্যালকুলেশন কৰিম ইয়াত 15 আৰু 3 আছে তোমালোকে জানা 3 আৰু 15 ৰ এলসিএম কিমান হ'ব এনসাৰ 15 হ'ব মানে এলসিএম দেই কেনেকৈ 15 হ'ব 3 ৰে 15 ক ডিভাইড কৰিব পাৰি যদি পাৰি তেতিয়া হলে এনসাৰটো আমি ডাইৰেক্ট এলসিএম কি ক'ব পাৰো 15 বুলি ক'ব পাৰো তোমালোকক ফাৰ্স্ট চেপ্টাৰ পঢ়াওঁটো কৈছো এলসিএম কেনেকৈ লোৱা হয় যদি বেলেগ বেলেগ হয় তেতিয়া হলে বেলেগ কথা ডিভাইড কৰিব নোৱাৰিলে কিন্তু 3 ৰে 15 ক ডিভাইড কৰিব পাৰি মানে আমি ডাইৰেক্ট কি বুলি ক'ব পাৰো এলসিএম ইজ 15 বুলি ক'ব পাৰো যদি 15 হয় তেতিয়া হলে ইয়াৰ তলত কি আছিল 3 হে আছিল কিন্তু আমি এলসিএম কি আছে 15 পাইছো 3 লগত কি মাল্টিপ্লিকেশন হলে 15 হ'ব 5 হে 5 টোত ইয়াৰ ওপৰৰ নাম্বাৰটোৰ লগত মাল্টিপ্লিকেশন কৰা হয় ইয়াৰ ওপৰৰ লগত মাল্টিপ্লিকেশন কৰিলে কি মাল্টিপ্লিকেশন কৰিম 5 মাল্টিপ্লিকেশন কৰিম কিয় 3 লগত 5 মাল্টিপ্লিকেশন কৰিলে 15 আহিব সো 5 টু জাৰ কি হ'ব ইয়াত 10x হ'ব আৰু মাইনাস ইয়াৰ লগত একো মাল্টিপ্লিকেশন কৰিব দৰকাৰ নাই 1 মাল্টিপ্লিকেশন কৰা হয় কিন্তু 1 মাল্টিপ্লিকেশন কৰিব দৰকাৰ নাই কাৰণ 15 আছে এলসিএম 15 হৈছে সেম আছে সো 15 ক 15 পাবৰ কাৰণে 1 মাল্টিপ্লিকেশন কৰা হয় এই 1 টু কট কৰিম ওপৰত কৰিম কিন্তু কৰি দেখাব নালাগে 1 ৰ লগত তো ইয়াত কি হ'ব 7x ইকুৱেল টু কি হ'ব 3 - 1 এনসাৰ কি হ'ব 2 এটা কেনেকৈ সলভ কৰিম এই 15 টো তলত আছে ডিভাইড হৈ আছে মই কৈছো ডিভাইড হৈ থকা বস্তু এটা ইকুৱেলৰ হেফালে গলে কি হ'ব মাল্টিপ্লিকেশন হ'ব সো ওপৰ চাও 10x - 7x 10 টা চকলেট আছে 10 টা চকলেটৰ পৰা 7 টা চকলেট বেলেগক দি দিলো কিমান থাকিব 3 টা চকলেট আৰু তলৰ 15 টো মই ইকুৱেলৰ হেফালে লৈ যাম কি হ'ব মাল্টিপ্লিকেশন হ'ব ইয়া ডিভাইড হৈ আছিল ইকুৱেল হেফালে গলে মাল্টিপ্লিকেশন হ'ব সো এনসাৰ কি হ'ব 3x ইকুৱেল টু বা ডাইৰেক্ট এনেকৈ লিখিব পাৰো এনেকৈ মাল্টিপ্লিকেশন নকৰাকে তেনেকৈ ৰাখি লোৱা কি কৰিম কেনেকৈ লিখিম x equal ডাইৰেক্ট লিখি দিছো 2 into 15 এই 3 টো কি হৈ আছিল x ৰ লগত ইনটু এফালে গলে কি হ'ব ডিভাইড হ'ব এই 3 ৰে 15 ক কিমান টাইমস 5 টাইমস তো ওপৰটা কিমান থাকি যাব 2 আৰু 5 আছে মানে কিহত আছে মাল্টিপ্লিকেশন হৈ আছে 2 5 যা 10 এটো কাৰ ভ্যালু x ৰ ভ্যালু x equal to কিমান পালো আমি 10 পালো এই x equal to 10 টো শুদ্ধ নে ৰং হেতু আমি কি কৰিম চেক কৰিম কেনেকৈ চেক কৰিম left hand side and right hand side যেনেকৈ আমি চেক কৰি আহিছো সো left hand side ফাৰ্স্ট যদি চাও left hand side কি আছে 2x divided by 3 plus 1 সো x ৰ জায়গাত আমি কি পুট কৰিম 10 পালো এখানে 10 divided by 3 plus 1 সো ইয়াক ক্যান্সেল কৰিব নহয় তাৰ কাৰণ ডাইৰেক্ট এলসিএম লোৱা এলসিএম কিমান হ'ব 3 আৰু 2 10 যা 20 হ'ব যেতিয়া এলসিএম ইয়াৰ তলটো 1 হে আছিল এলসিএম যদি 1 টকা হয় তেতিয়া ইয়াক কি ডাইৰেক্ট কৰা হয় মাল্টিপ্লিকেশন কৰা হয় প্লাস আছে প্লাস দিলো 3 1 যায় 3 তো এনসাৰ কিমান হ'ব 20 plus 3 23 divided by কিমান হ'ব 3 হেতু হল লেফট হ্যান্ড সাইডত আচ্ছা রাইট হ্যান্ড সাইডত তেনেকৈ 23 divided by 3 ওলাব না হেতু চেক কৰি চাব লাগে ওকে দেন রাইট হ্যান্ড সাইড আমি চেক কৰিম রাইট হ্যান্ড সাইডত কি আছে 7x divided by 15 plus 3 তেনেকৈ x ৰ ভ্যালুটো পুট কৰি চোৱা x ৰ ভ্যালু কিমান পাইছো 10 divided by কিমান 15 plus 3 তো ইয়াক ডিভাইড কৰিব পাৰি কেনেকৈ 5 এৰে 10 ক কিমান টাইম 2 টাইমস 5 এৰে 15 ক কিমান টাইমস 3 টাইমস সো এতিয়া আগৰ নিচিনা কি হ'ব 7 2 যা 14 ডাইৰেক্ট এলসিএম লোৱা তলত কি আছে 3 ললো আৰু এই 3 এলসিএম যেতিয়া লওঁ এই 3 টো ইয়াৰ লগত কি হ'ব মাল্টিপ্লিকেশন হ'ব প্লাস কিমান হ'ব 9 সো 14 আৰু 9 কিমান হ'ব 23 divided by কি হ'ব 3 সো আমি দেখিছো যে লেফট হ্যান্ড সাইড ইকুয়াল টু রাইট হ্যান্ড সাইড ইটস মিন্স the x value of this expression বা this equation তো 10 পাইছিলো আমি x equal to কি পাইছিলো 10 পাইছিলো হে 10 টো কি হ'ব আমাৰ রাইট হৈছে বুলি আমি কম আৰু ভেৰিফাইড বুলি কম ইয়াত মানে ভেৰিফাইড মানে x ৰ ভ্যালু 10 ৰ কাৰণে এই দুটা এক্সপ্ৰেছন আমাৰ কি হৈ যায় ইকুৱেচন কি কয় ইকুৱেল হৈ যায় এনেকৈ বুজিব লাগে ওকে এনেকৈ কোৱেশ্চনবোৰ এতিয়া সলভ কৰিব পাৰিবা তোমালোকে সো নেক্সট চাও নেক্সট এনেকৈ কোৱেশ্চনবোৰ 10 লৈকে তোমালোকক কলো বুজি পাবা নেক্সট মই ইয়াত বুজাব গৈ আছো ৰিডিউসিং ইকুৱেচন টু সিম্পলাৰ ফৰ্ম ইকুৱেচন এটা কেনেকৈ সিম্পলাৰ ফৰ্মলৈকে লৈ গৈ তোমালোকে সলভ কৰিব লাগে হেতু মই বুজাইছো এতিয়া নিচিনাকে আমি নকৰো অলপ বেলেগ ধৰণে কৰো সিম্পলাৰ ফৰ্মলৈকে নিলে সিম্পলাৰ ফৰ্ম মানে তলত যেটো আমাৰ ডিনোমিনেটৰ আছে হে ডিনোমিনেটৰ কেটাক আমি ক্যান্সেল কৰাবলৈ চেষ্টা কৰিব লাগে ফাৰ্ষ্টত কেনেকৈ ক্যান্সেল কৰাব লাগে
মই ডাইৰেক্ট এক্সাৰসাইজৰ কুৱেশ্যন লৈ লৈছোঁ তোমালোকে এক্সাম্পলটোৰ পৰা চাই মেলিও বুজি ল'বগৈ পাৰিবা যদি সলভ কৰা ধৰণটো বুজি পায় ওকে ইয়াত মই ফাৰ্ষ্ট কুৱেশ্যনটোৱে লৈ লৈছোঁ ফাৰ্ষ্ট কুৱেশ্যনটো কি হয় x/2 minus 1/5 equal to x/3 plus 1/4 তো ইয়াক সিম্পলাৰ ফৰ্মলৈকে কেনেকৈ সলভ কৰিব লাগে ফাৰ্স্ট ডিনোমিনেটৰ কেইটা চাব লাগে ডিনোমিনেটৰ কি আছে 2 আছে 5 আছে 3 আছে আৰু 4 আছে ইয়াৰ এলসিএম উলাই ল'ব লাগে এলসিএম কি 5 3 4 উলালেও হ'ব 2 2 নালাগে কিয় 2 নালাগে বুলি ক'বা স্যাৰ 2 আৰু 4 টো কি হ'ব এলসিএম 4 হয় তো মই 2 2 নাচালে হয় 2 চালেও একে নাই মই যদি 2 লিখি দিও তেতিয়াও একেটাই এলসিএম হ'ব কেনেকৈ 2 ৰে ডিভাইড কৰিছো 2 1 jar 2 5 নোৱাৰি 3 নোৱাৰি আৰু 4 কিমান টাইমছ 2 টাইমছ এতিয়া গুটেগাল মাল্টিপ্লিকেশন কৰিছো কিমান হ'ব 2 * 5 * 3 * 2 কিমান হ'ব 10 6 आंसर কিমান হ'ব 60 হ'ব ইয়াৰ এলসিএম কি হ'ব 60 হ'ব এটা যেটো এলসিএম পালা 60 যে পালা হে এলসিএম তো কি কৰিব লাগে সব টাৰ্মছৰ লগত এই ইকুৱেচনটোৰ গুটেখিনি টাৰ্মছৰ লগত কি হ'ব লাগে মাল্টিপ্লিকেশন কৰিব লাগে এই 60 টো 28 টাৰ্মছৰ লগত এনেকৈ মাল্টিপ্লিকেশন কৰিম x/2 এটা টাৰ্ম হয় এই টাৰ্মছৰ লগত 60 টো মাল্টিপ্লিকেশন কৰিছো মাইনাস আছে মাইনাস দিলো 1/5 আছে 1/5 দিলো কিন্তু ইয়াৰ লগত কি মাল্টিপ্লিকেশন কৰিম 60 60 কিয় মাল্টিপ্লিকেশন কৰিছো এই তলত যে ডিনোমিনেটৰ আছে 2 4 5 3 এইখিনিৰ এলসিএম কিমান পালো 60 পালো এখানে এই 60 টো এভৰি টাৰ্মছৰ লগত কি কৰিছো মই মাল্টিপ্লিকেশন কৰিছো লেফট হ্যান্ড সাইড কৰিলো ৰাইট হ্যান্ড সাইডও কৰিব লাগিব x/3 ইনটু কিমান 60 এনেকৈ প্লাস 1/4 আছে 1/4 লগতো ইনটু কৰিম কিমান 60 সবৰ লগতে কি কৰিলো মই 60 মাল্টিপ্লিকেশন কৰিছো দেখিছাই এতিয়া এই 60 কি কৰিব লাগে তলৰ ডিনোমিনেটৰৰ পৰা কেনসেল কৰিব লাগে 60 ক 2 ৰে ডিভাইড কৰিলে কিমান টাইমছ হ'ব 30 টাইমছ তেনেকৈ 5 ৰে 60 কিমান টাইম 12 টাইম তেনেকৈ 3 ৰে 60 কিমান টাইমছ 20 টাইমছ 4 ৰে কিমান টাইম 60 15 টাইমছ তেতিয়ালে কি দেখিছা ওপৰত x আৰু 30 মাল্টিপ্লিকেশন হৈ আছে তেতিয়ালে কিমান হ'ব 30x minus 1 into 12 12 হ'ব equal 20 into x কিমান হ'ব 20x ইয়াতে 20 into x 20x মাল্টিপ্লিকেশন হৈ আছে plus 20x plus 1 into ইয়াত কি হৈছে 15 1 into 15 মানে 15 এ হ'ব যেনেকৈ ইয়াত 1 into 12 12 হৈছে ইয়াত x into 30 30x হৈছে এনেকৈ এতিয়া তোমালোকৰ ইকুৱেচনটো ইমান ডাঙৰ ইকুৱেচনটো কি সিম্পল হৈ গ'ল এটা লাইন যোৱাৰ পিছ লগে লগে কি হৈ গ'ল সিম্পল হৈ গ'ল হয়নে এটা কেনেকৈ কৰিম আমি ট্ৰান্সপজিশন সিস্টেম কৰিম মানে x টকাটো x টকা পালে আৰু x নটকাটো x নটকা পালে মানে ভেৰিয়েবলছ টকা পালে আৰু নটকাটো নটকা পালে তো আমি কি কৰিম ইয়াত 30x এই 20 টো ইয়ালে আনিলে কি হ'ব -20x ইকুৱেল ইয়াত 15 আছে এই 12 টো ইকুৱেলৰ হেফালে লৈ গলে কি হ'ব +12 হ'ব হয়নে কাৰণ মাইনাস টকাটো ইকুৱেলৰ হেফালে গলে প্লাস হয় প্লাস হলে মাইনাস হয় ইয়াত আমাৰ মাইনাস আছিল হেকানে হেফালে প্লাস হৈ গল সো 30x ৰ পৰা 20x মাইনাস কৰিলে কিমান হ'ব 10x কথাটো যদি x কলে বুজি না পাও তেতিয়া হলে এনেকৈ বুজি লব লাগে যে 30 টা চকলেট আছিল 30 টা চকলেটৰ পৰা 20 টা চকলেট কাৰবাক দি দিলা তেতিয়া কিমানটা চকলেট থাকিব তোমাৰ হাতত 10 টা চকলেট ওকে 20 ইয়াত কিমান হ'ব 15 আৰু 12 কিমান হ'ব 15 আৰু 12 যদি প্লাস কৰা কিমান হ'ব 27 তোমালোকে এটো জানাই তো x ৰ ভ্যালু কিমান হ'ব x equal to 27 divided by a 10 to n multiplication হৈ আছে হেফালে গলে কি হ'ব ডিভাইড হ'ব आंसर কি হ'ব 27 by 10 হ'ব বুজিব পাৰিছানে ইয়াত অকল ইয়াত ভেৰিফাইড কৰিব নালাগে যেটো আমাৰ কোৱেশ্চন আছে জাস্ট ইয়াত आंसर টো হে উলাব লাগে x ৰ ভ্যালু কিমান হ'ব ইয়াত x ৰ ভ্যালু কিমান হ'ব অকল 27 by 10 হ'ব ওকে ক্লিয়াৰ হৈছে কেনেকৈ সলভ কৰিব লাগে ওকে নেক্সট কোৱেশ্চনটো মই চেক কৰি দিছো তেতিয়া হলে তেনেকৈ এটো সোৱা ওকে কেনেকৈ কৰিব লাগে আমি চাও ইয়াত এতিয়া এলসিএম চাব লাগে কাৰ 2 4 6 ডিনোমিনেটৰ বোৰৰ আমি কি চাব লাগে এলসিএম চাব লাগে কৈছো এতিয়া 2 4 ৰ এলসিএম কি হ'ব আমি 2 টো নাচালে হয় হলো চাইছো আৰু সো ইয়াত কি মান হ'ব 2 ৰে ডিভাইড কৰিলে 1 টাইমছ 2 ৰে 2 ডিভাইড কৰিলে 1 টাইমছ 2 ৰে 4 ক ডিভাইড কৰিলে কিমান টাইম 2 টাইমছ 2 ৰে 6 ক ডিভাইড কৰিলে কিমান টাইম 3 টাইমছ এটা তলৰ যেটো নাম্বাৰ পালা হে নাম্বাৰবোৰ কি কৰিম মাল্টিপ্লিকেশন কৰিম প্ৰাইম নাম্বাৰবোৰ মাল্টিপ্লিকেশন 1 2 নকৰিলে হৈ যায় তো কিমান হ'ব 2 2 4 4 3 12
তো ইয়াৰ এলচিএম কিমান পাইছা এলচিএম 12 পাইছা এলচিএম যদি 12 পাইছা তেতিয়াহলে আমি কি কৰিব লাগে ইয়াত এভৰি টাৰ্মছৰ লগত এই গুটেইখিনি টাৰ্মছৰ লগত কি মাল্টিপ্লিকেশ্যন কৰিব লাগে 12 মাল্টিপ্লিকেশ্যন কৰিব লাগে কি n/2 আছে এই n/2 লগত 12 মাল্টিপ্লিকেশ্যন কৰিব লাগে এনেকৈ মাজত মাইনাস আছে মাইনাস দিলো আকৌ 3n/4 ইয়াৰ লগত কি মাল্টিপ্লিকেশ্যন কৰিম 12 মাইনাস মাল্টিপ্লিকেশ্যন কৰিম আৰু প্লাস কি আছে 5n/6 আছে ইয়াৰ লগতো কি মাল্টিপ্লিকেশ্যন কৰিম 12 আৰু হেফালে 21 আছিল 21 ৰ লগতো আমি কি মাল্টিপ্লিকেশ্যন কৰিম 12 মাল্টিপ্লিকেশ্যন কৰিম আঠাইবোৰ টাৰ্মছৰ লগত আমি কি কৰিম 12 মাল্টিপ্লিকেশ্যন কৰিম এতিয়া 12 কিয় মাল্টিপ্লিকেশ্যন কৰিছো এই ডিনোমিনেটৰবোৰ এলচিএমটো কিমান হৈছে 12 হৈছে আৰু সেই 12 টো মাল্টিপ্লিকেশ্যন কৰিলে তলৰ ডিনোমিনেটৰবোৰ আমাৰ কি হৈ যাব কেনসেল হৈ নাইকিয়া হৈ যাব তলৰ ডিনোমিনেটৰটো নাইকিয়া হলে আমি সলিউশন কৰিবলৈ ইজি হৈ যায় হেকানে সিম্পলাৰ ফৰ্ম বুলি কোৱা হয় ওকে কেনেকৈ এই 2 টো 12 ক ডিভাইড কৰিলে কিমান টাইম 6 টাইম 2 12 2 6 12 হয় তেনেকৈ 4 ৰে 12 ক কিমান টাইম 3 টাইমস 4 3 12 6 ৰে 12 ক কিমান টাইমস 2 টাইমস আৰু 21 আৰু 12 কিমান হ'ব 252 কিমান হ'ব আমাৰ এনসার মাল্টিপ্লিকেশ্যন কৰিলে কিমান হ'ব 252 হ'ব হয়নে তেতিয়াহলে আমি ইয়াত কি পাম ইয়াত 6 আৰু n টো কি হৈ আছে মাল্টিপ্লিকেশ্যন হৈ আছে তো 6 * n 6n n মাইনাস আছে মাইনাস দিলো তেনেকৈ 3n * 3 3 3 is 9n প্লাস আছে প্লাস দিলো 5 into ইয়াত কি হৈছে 5n * 2 তেনেহলে 5 2 is 10n আৰু ইয়াত কিমান পালো 252 এনেকৈ পালো এতিয়া তোমালোকৰ ইকুৱেশ্যনটো চোৱা একেবাৰে সিম্পল হৈ গল থাৰ্ড নম্বৰ লাইনতে আমাৰ কি হৈছে একদম সিম্পল হৈ গল এতিয়া কি পাইছা 6n - 9n + 10n মানে এনেকৈ বুজি লব লাগে যদি দিগদাৰ পাইছা 10 টা n ৰ পৰা 9 টা n মাইনাস কৰিলে কিমান থাকিব এটা n থাকিব হয়নে প্লাস থাকিব মানে এনেকুৱা হল 10 টা চকলেটৰ পৰা 9 টা চকলেট কাৰোবাক দি দিলে এটা চকলেট থাকিলে আৰু 6 টা চকলেট তোমাৰ লগত আছিল হেতু আকৌ একেলগে কৰিলে কিমান চকলেট আহি গল 7 টা চকলেট তো এটো কি হ'ব 252 হ'ব তে n = কি হ'ব 252 divided by a 7 টো ইয়াত কি হ'ব ডিভাইড হ'ব কাৰণ হেপালে মাল্টিপ্লিকেশ্যন হৈ আছিল আৰু 7 আৰু ইয়াক মাল্টিপ্লিকেশ্যন কৰিলে কিমান হ'ব 7 আৰু ইয়াক 23 টাইমস আৰু কিমান হ'ব 6 টাইম মানে 36 হ'ব এনসার কিমান হ'ব 36 তো n ৰ ভ্যালু আমি এনেকৈ ফাইন্ড আউট কৰিব লাগে একেবাৰে সিম্পল চাৰিটা পাঁচটা লাইনতে আমাৰ এনসার হৈ গৈছে কিন্তু যদি আমি এলসিএম লবলৈ মানে আগৰ নিয়মত যদি কৰো তেতিয়া হলে নাম্বাৰছবোৰ কি হ'ব ডাঙৰ হৈ গল হেতেন তোমালোকে এতিয়া আগৰ কোৱেশ্চনবোৰ তোমালোকক এনেকৈ কৰিব পাৰে তোমালোক এই সিস্টেমত কৰি দেখাব পাৰা যেটো আগৰ সলিউশন আছিল এই ধৰণে তোমালোকে সলিউশন কৰি এনসার লিখিব পাৰা ওকে তেতিয়া হলে আৰু এটা কোৱেশ্চন চাও কোনটো কোৱেশ্চন চালে হ'ব এটো চালে হ'ব নে এটো চালে হ'ব কোনটো কোৱেশ্চন চাও কোনটো কোৱেশ্চন চাও আমি 5 নম্বৰটো চাইছো 5 নম্বৰ হয়তো তোমালোকৰ দিগদাৰ হ'ব পাৰে 5 নম্বৰটো চোৱা 5 নম্বৰটো আমি ডিনোমিনেটৰ আকৌ চাও ইয়াত কি আছে 4 3 3 সো মই কৈছো এ তলত 3 3 আছে মানে এটা 3 চালে হল তো 4 আৰু 3 ৰ এলসিএম কিমান হ'ব 12 হ'ব হয়নে 4 আৰু 3 12 হ'ব তোমালোকে এলসিএম উলাব জানা বুলি ভাবি লৈছো যদি নাজানা তেতিয়া হলে ইয়াত এলসিএম কেনেকৈ উলাব লাগে হেতু ওপৰটো মই ভিডিও বনাই থৈছো তোমালোকে হেকিনিও চাব পাৰা যদি লিংক লাগিল মই তলত লিংকটো লগাই দিম তোমালোকে লিংকত গৈ মিলি চাব পাৰা এলসিএম কেনেকৈ উলাব লাগে সো ইয়াত 4 আৰু 3 ৰ এলসিএম আমি কেনেকৈ পালো 12 পালো কাৰণ 3 টো বেলেগকে নাচালে হৈ যায় 3 দুটাৰ পৰা এটাই চাম মানে এলসিএম 12 পালো মানে কি হল এতিয়া এই 12 টো গুটেইখিনি টাৰ্মছত লগত মাল্টিপ্লিকেশ্যন কৰিম এটা গুটেইখিনি টাৰ্মছ বুলি কলে কোনটো কোনটো টাৰ্মছ তোমালোকে ইয়াত জানানে কোনটো কোনটো টাৰ্ম এলসিএম কেন পালো 12 পালো কোনটো কোনটো টাৰ্ম এই গুটেইখিনি এটা টাৰ্মছ হৈ আছে এতিয়া এই গুটেইখিনি এটা টাৰ্মছ হৈ আছে এতিয়া আৰু এই 2/3 টো এটা বেলেগ টাৰ্মছ আৰু t টো এটা বেলেগ টাৰ্মছ মই কলো এই এক্সপ্ৰেছনত টাৰ্মছবোৰ কি কৰে কালেক্ট কৰে বুলি কৈছিলো এতিয়া এই ইয়াত কি হৈছে এটা টাৰ্মছ হ'ব এটো এটা টাৰ্মছ হ'ব ইয়াত কেটা টাৰ্মছ হৈ আছে চাৰিটা টাৰ্মছ এই চাৰিটা টাৰ্মছৰ লগত আমি কি মাল্টিপ্লিকেশ্যন কৰিম এতিয়া 12 মাল্টিপ্লিকেশ্যন কৰিম কিয় কাৰণ 12 ইজ যে এলসিএম অফ 4 and 3 তলৰ ডিনোমিনেটৰ কেটা আমাৰ এলসিএম কিমান পালো 12 পালো এতিয়া এই টাৰ্মছ কেটাৰ লগত মাল্টিপ্লিকেশ্যন কৰিছো 3t - 2 divided by 4 এই টাৰ্মছৰ লগত কিমান 12 মই এনেকৈ ব্ৰেকেট দি লৈছো
কিয় ব্ৰেকেট দিছোঁ নহ'লে তোমালোকৰ কনফিউজ হ'ব পাৰে লাষ্টত অকল 12 আৰু বোলে 2 কে মাল্টিপ্লিকেশ্যন কৰি থৈ দিলে তেতিয়াহ'লে ভুল হৈ যাব সেইকাৰণে মই এনেকৈ ব্ৰেকেট দি লৈছোঁ এতিয়া মাইনাছ আছে মাইনাছ দিলোঁ আৰু কি আছে 2t + 3 ডিভাইডেড বাই 3 আছে আৰু ইয়াৰ লগতো কি মাল্টিপ্লিকেশ্যন কৰিম মই 12 মাল্টিপ্লিকেশ্যন কৰিম ইকুৱেল আছে ইকুৱেল দিলোঁ 2/3 আছে লিখিলোঁ আকৌ কি মাল্টিপ্লিকেশ্যন কৰি 12 মাল্টিপ্লিকেশ্যন কৰিম মাইনাছ t আছে t লগতো কি মাল্টিপ্লিকেশ্যন কৰি 12 মাল্টিপ্লিকেশ্যন কৰিম এনেকৈ সলিউশন কৰিব লাগে ওকে এতিয়া কি হ'ব এটা তলৰ ডিনোমিনেটৰ কেটা নাইকিয়া কৰিব লাগে তলৰ ডিনোমিনেটৰ মানে কি 4 আছে 4 এ 12 ক ডিভাইড কৰিলে কিমান টাইম 3 টাইম 3 এ 12 ক ডিভাইড কৰিলে কিমান 3 টাইম একেটাই 3 এ ওকে 4 টাইম সৰি 4 টাইম ইয়াত তেনেকৈ 12 ক ডিভাইড কৰিলে কিমান 4 টাইম ওকে এতিয়া কিমান ৰাখিলে ইয়াত 3 আছে এই 3 টো এতিয়া কি হ'ব এবাৰ ইয়াকো মাল্টিপ্লিকেশ্যন কৰিম এবাৰ ইয়াকো মাল্টিপ্লিকেশ্যন কৰিম যেনেকৈ আমি ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি আমি পঢ়িছিলোঁ এতিয়া এই 3 এ যেতিয়া ইয়াক মাল্টিপ্লিকেশ্যন কৰিব কি হ'ব 3 3 জাৰ 9 লগত কি আছে t মাজত মাইনাছ আছে মাইনাছ এই 3 এৰ এবাৰ কাং মাল্টিপ্লিকেশ্যন কৰিম 2 2 3 জাৰ কিমান হ'ব 6 ইয়াত কি আছে মাইনাছ এখানে ইয়াত মাজত দিম মাইনাছ কিন্তু ব্ৰেকেটটো আমি এতিয়া খুলি নিদো ব্ৰেকেটটো খুলি দিলে ডাইৰেক্ট কইলে তোমালোকৰ হয়তো গন্ডগোল পাব পাৰা ইয়াত 4 আছে এই 4 টো এতিয়া ইয়াক এবাৰ মাল্টিপ্লিকেশ্যন কৰিম এই 4 এবাৰ ইয়াক মাল্টিপ্লিকেশ্যন কৰিম সো 4 ইয়াক যদি মাল্টিপ্লিকেশ্যন কৰো 4 2 জাৰ কিমান হ'ব 8t আৰু মাজত প্লাস আছে প্লাস দিলো আৰু 4 3 জাৰ কিমান হ'ব 12 হ'ব ইকুৱেল টু ইয়াত কি হ'ব 4 আৰু 2 টো মাল্টিপ্লিকেশ্যন আছে 4 2 জাৰ 8 মাইনাস আছে কাৰণে মাইনাস দিলো আৰু t * 12 12t হ'ব 9t - 6 ইয়াত কি আছে মাইনাস এটা ব্ৰেকেটটো খুলিব লাগে যেতিয়া ব্ৰেকেটটো খোলা হয় ভিতৰত সিম্বলবোৰ চেঞ্জ হৈ যায় বা এনেকৈ বুজি ল'ব পাৰি যে ইয়াত প্লাস আছে প্লাসে মাইনাস মাল্টিপ্লিকেশ্যন কৰিলে কি হয় মাইনাস হ'ব তেতিয়াহলে 8 ৰ আগত প্লাস আছে ইয়াত মাইনাস আছে প্লাসে মাইনাসে মাইনাস 8t আৰু ইয়াতো প্লাস আছে ইয়াতো মাইনাস আছে প্লাসে মাইনাসে কি হ'ব মাইনাস হ'ব 12 হ'ব ইকুৱেল টু 8 - 12t ওকে এটা কি হ'ব লাগে এটা জি টি আছে টি টকা সাইডে এটা সাইডে লয় আনা জি টি আছে টি টকা সাইডে এটা সাইডে নিয়া না লয় আনা আৰু জি টি নাই হেতু এটা সাইডে এতিয়া 90 টো আছিল 90 80 টো আছিল 80 লিখিলো এই 12t টো ইকুৱেলৰ পৰা ইয়ালৈকে লয় আনিম ইকুৱেলছ পাৰ হৈ আহিলে আমি কি কৰিম নাম সিম্বলটো চেঞ্জ হৈ যাব মাইনাস টু প্লাস হৈ যাব 12t ইয়াত কি আছিল 8 আছিল এই 6 আৰু 12 দুটাটোৱে মাইনাসত আছে তো -6 - 12 কিমান হ'ব -18 হ'ব -18 টো ইকুৱেলৰ ইয়ালৈকে লৈ আনিলে কি হ'ব +18 হ'ব এনেকৈ হৈ গল এটো পালো এটা কি হ'ব এই 90 ৰ পৰা 80 মাইনাস কৰিলে কিমান হ'ব 1t ৰাখি যাব আৰু 1t টো আৰু 12t টো প্লাস কৰিলে কিমান হ'ব 13t ৰাখিব আৰু 13t আৰু ইকুৱেল টু 8 আৰু 18 ক প্লাস কৰিলে কিমান হ'ব 26 মানে আমি কি পাইছো 13t = 26 এতিয়া t ভ্যালু টো উলাব লাগে t ভ্যালু কিমান হ'ব 26 divided by 13 তো কিমান হ'ব answer is a 2 then what is the value of t t = answer 2 হ'ব এনেকৈ আমি উলাব লাগে ওকে পাৰিবা তেতিয়া হলে এনেকা ধৰণৰ কোৱেশ্চনবোৰ then আমি next sum এই ধৰণৰ কোৱেশ্চন এটো আমাৰ কি কৰিব লাগে সিম্পলিফাই কৰিবগে লাগিব আকৌ সলভ কৰাৰ পিছত ভ্যালুটো কি কৰিব লাগে সিম্পলিফাই কৰিব লাগে সো 7 আৰু 8 টো একে ধৰণৰ হেকানে মই 8 টো কৈ দিছো সিস্টেমটো একেটাই যেতিয়া মই 8 নাম্বাৰটো কৈ দিছো 8 নাম্বাৰটো কেনেকৈ কৰিম চোৱা 8 নাম্বাৰটো কৰি আছো দে এটো নাই কৰা এটো কৰি আছো সো 15 টো কি কৰিম ইয়াত ডিস্ট্ৰিবিউশন প্ৰপাৰ্টি নিচিনা হৈ আছে সো 15 ইনটু কি হৈছে y - 4 কিমান হ'ব 15 এ y ৰ লগতো মাল্টিপ্লিকেশ্যন কৰিব আৰু 4 লগতো 4 15 জাৰ কিমান হ'ব 60 আকৌ ইয়াত মাইনাস আছে মাইনাস দিলো 2 এ y ৰ লগত মাল্টিপ্লিকেশ্যন কৰি দিব 2y এতিয়া ইয়াত মাইনাস আছে ইয়াতো মাইনাস আছে মাইনাস মাইনাস কি হ'ব প্লাস মাল্টিপ্লিকেশ্যন কৰিলে 2 9 জাৰ 18 প্লাস আছে প্লাস দিলো 5 * y 5y আৰু প্লাস আছে দুটাই প্লাস দিলো আৰু 5 6 জাৰ 30 = 0 এতিয়া মই কি কৰিলো যেটো y আছে y টকা খিনি আমি একেলগে প্লাস কৰিম প্লাস মাইনাস কৰিম
কেনেকৈ প্লাছ মাইনাছ কৰিম চোৱা ইয়াত 15y টো প্লাছত আছে 15y আৰু 5y টো প্লাছত আছে কিমান হ'ব 20y কিমান হৈ গ'ল 20y আকৌ 20y ৰ পৰা মাইনাছ 2y কৰিলে কিমান হ'ব 20 পৰা দুটা গুচি গ'লে 18y থাকি যাব আৰু নাম্বাৰ টকাবোৰ নাম্বাৰ টকা প্লাছ কৰা ইয়াত 60 আছে 60 ৰ পৰা 30 গুচি গ'ল কিমান হ'ব -30 থাকিব কাৰণ 60 টো ডাঙৰ হৈ আছে আকৌ -30 ৰ পৰা 18 গুচি গ'ল কিমান থাকিব -12 থাকিব ইকুৱেল টু কিমান হ'ব 0 ওকে ক্যালকুলেশন তো তোমালোকে প্লাস মাইনাস কৰিব পাৰিবা বুলি ভাবি লৈছো সো 18y ইকুৱেল 12 টু হেপালে গলে কি হ'ব প্লাস হ'ব ইকুৱেলৰ হেপালে গলে প্লাস হ'ব কাৰণ যেতিয়া জেগা চেঞ্জ কৰি দিও ইকুৱেলৰ পৰা হেপালে লৈ যাও জেগাটো চেঞ্জ হলে প্লাস হৈ যায় তো y ইকুৱেল কি হ'ব 12/18 হ'ব এক কি কৰিম আমি লয়েষ্ট টার্ম বনাব লাগে লয়েষ্ট টার্ম বনালে কি হ'ব 2 ৰে 6 টাইম হয়নে আৰু 9 টাইম আৰু 3 ৰে কিমান হ'ব 2 টাইমস and 3 টাইম 2 বাই কি হ'ব 3 বা 6 ৰে কৰিব পাৰিছিলে 6 ৰে 12 ক কিমান টাইম 2 টাইমস 6 ৰে 18 ক কিমান টাইম 3 টাইমস आंसर কি মানে হ'ব y ভ্যালু ইজ 2/3 এতিয়া এই 2/3 টো যেটো ৰাইট সাইড আছে হেয়াত পুট কৰি চাব লাগে y ৰ ভ্যালু ইয়াত আকৌ পুট কৰি চাই মিলি চাব লাগে যে ইকুৱেল টু 0 হ'বগে নাই কাৰণ ৰাইট হ্যান্ড সাইডটো এক্সপ্ৰেছনটো 0 দিয়া আছে সো লেফট হ্যান্ড সাইডত পুট কৰি চাব লাগে 2/3 টো আৰু आंसर ক্যালকুলেশন কৰি 0 পাইছে নে নাই হেতু চেক কৰিব লাগে হেকিনি তোমালোকে পাৰিবা কাৰণ আগত কৰিলৈ আমি এনেকুৱা কোৱেশ্চন সো তোমালোকে পাৰিবা বুলি ভাবি লৈছো আৰু কমেন্ট দিবা যদি পাৰিছা তেতিয়ালে ওকে যদি নোৱাৰিছা তেতিয়ালে কমেন্ট কৰিবা মই সলভ কৰি দি দিম ঠিক আছে দেন নেক্সট আমি চাম এটো কোৱেশ্চন তোমালোকে চোৱা একে ধৰণৰ কিন্তু হৰু কাৰোবাৰ এই পইণ্ট টকাটোত অলপমান ভয় খাব পাৰে হেকাৰণে এই পইণ্ট টকাটো চাই লোৱা এট পইণ্ট টকাটো বেলেগ বেলেগ ধৰণৰ কৰিব পাৰি সিম্পল ফৰ্মটো আনিব পাৰি তোমালোকৰ কথা কেনেকৈ সলভ কৰা হয়তো ডাইৰেক্ট পইণ্ট টকাকে মাল্টিপ্লিকেশন কৰিলেও आंसर হ'ব নহৰিলেও आंसर একেটাই ওলাব সো মই কেনেকৈ কৰি দেখাম তোমালোকক অলপমান মই সিম্পলেষ্ট ফৰ্মত এনেকৈ লিখি দিম ইয়াত 25 ক আমি কেনেকৈ লিখিব পাৰো 25 কি কয় 0.25 ক আমি কেনেকৈ লিখিব পাৰো 25/10 100 আমি যেতিয়া 0.25 ক আমি 25 ৰ লিখি দিও এই পইণ্টটো নাইকিয়া কৰি দিও কেটাৰ আগত পইণ্ট আছিল দুটাৰ আগত তেতিয়ালে দুটা 0 1 মানে 100 কৰিলে এটো পামগে হয়নে তেন্তে ইনটু কি আছে ইনটু 4f - 3 ইকুৱেল টু ইয়াটো কি আছে এটো 0.05 ইয়াক আমি কি লিখিব পাৰো 5 ডিভাইডেড বাই একেটাই দুটাৰ আগত আছে হেকানে 100 ইনটু 10f - 9 এতিয়া both side কি আছে আমাৰ 100 আছে তো আমি কি কৰিব পাৰো both side যদি 100 আছে তেতিয়াহলে এলসিএম কি হ'ব 100 সেম আছে তো যদি মই 100 মাল্টিপ্লিকেশন কৰো both side তেতিয়াহলে 100 টো কি হৈ যাব কেনসেল হৈ যাব তেনেকাও বুজিব পাৰা নহলে ডাইৰেক্ট এই 100 টো কেনসেল কৰিব পাৰা কাৰণ এই টাৰ্মছবোৰ কি হৈছে মাল্টিপ্লিকেশন হৈ আছে মাজত যদি হেতু কনফিউজ হৈ যায় তেতিয়াহলে আমি কি কৰিম এটা এলসিএম টো both side মাল্টিপ্লিকেশন কৰি দিলে হ'ল মাল্টিপ্লিকেশন কৰিলে কি হ'ব এই 100 টো আৰু এই যদি মাল্টিপ্লিকেশন কৰো এনে 100 এটা এটো কেনসেল হৈ যাব এই 100 টো আকৌ এই মাল্টিপ্লিকেশন কৰিব লগিয়া 100 ৰ লগত কেনসেল হ'ব ৰাখি যাব কিমান বাহিৰত 25 আৰু 4f - 3 ইকুৱেল টু ইয়াত কি থাকি যাব 5 আৰু 10f - কিমান 9 এনেকৈ থাকি যাব তো আমি ইয়াক কেনেকৈ কৰিব পাৰো হয়তো ডাইৰেক্ট মাল্টিপ্লিকেশন কৰিব পাৰা নহলে এই 5 টো আগতিয়াকে ইয়ালৈ লৈ আনিব পাৰা কেনেকৈ লৈ আনিম এই 5 টো ইয়াত ইনটু হৈ আছে ইয়ালৈ আনিলে কি হ'ব ডিভাইড হৈ যাব কিমান ৰাখিব ভিতৰটো ভিতৰ ভাগে ৰাখি লৈছো আৰু এটো কিমান হ'ব ইয়াত কি থাকি যাব 10f - 9 এনেকৈ ৰাখি যাব হয় এতিয়া আমি কেনেকৈ কৰিব পাৰো 5 5 ক কেনসেল যাব তো आंसर কিমান হ'ব 5 আৰু কি ভিতৰত আছে 4f - 3 is equal to ইয়াত কি হ'ব 10f - 9 সো ইয়াত এতিয়া 5 টো সবৰ লগত মাল্টিপ্লিকেশন কৰিম মানে ইয়াৰ ভিতৰ যেটো মাল্টিপ্লিকেশন আছে মাল্টিপ্লিকেশন কৰিম 5 4 যা কিমান হ'ব 20f - 5 3 যা 15 ইকুৱেল টু ইয়াত কি হ'ব 10f - কি হ'ব 9 তেতিয়া f টকাটো এটা সাইডে লৈ আনা তোমালোকে জানা হেতু সিস্টেম f টকাটো এটা সাইডে লৈ আনিলে হ'ল 20f 10 to 11 - 10f equal to -9 আছে 15 to হেপালে গলে কি হ'ব প্লাস হ'ব জেগাটো চেঞ্জ হৈ গলে
ইকুৱেল টুৰ পৰা সেইফালে গুচি গ'লে সো 20f পৰা 10f গুচি গ'লে 10f থাকিব ইকুৱেল টু ইয়াত 15ৰ পৰা 9 গুচি গ'লে কিমান হ'ব 6 থাকিব 15 টো ডাঙৰ সেইকাৰণে 6 হ'ব প্লাস 6 হ'ব সো f ইকুৱেল কিমান হ'ব f ইকুৱেল 6 বাই কিমান হ'ব 10 তো এনসার আমি 0.6 লিখিব পাৰা নহলে 10 বাই 6 বাই 10 লিখিব পাৰা ওকে f ইকুৱেল 0.6 আৰু এই 0.6 টো কি কৰে আমি লেফট হ্যান্ড সাইড আৰু ৰাইট হ্যান্ড সাইডত পুট কৰি চাব পাৰা পুট কৰি চালে আমাৰ কি হ'ব ভ্যালুটো একেটাই ওলাবগে তোমালোকে কৰি চাব পাৰা হেটো লেফট হ্যান্ড সাইড আৰু ৰাইট হ্যান্ড সাইড ওকে কেনেকৈ সলভ কৰিলো মই বুজাই দিলো এতিয়া আমি আলোচনা কৰিম কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিব পাৰে এক্সামত মই এনে এক্সাম্পল টো আগত এটা ললুৱে এখানে 1 বুলি কৈছো কেনেকুৱা ধৰণৰ আহিব পাৰে ইয়াত যদি চাও কৈছে কি বুলি if 3x minus 4 into 64 minus x equal to 10 then the value of x is what তেতিয়া x or value কি হ'ব তো এবোৰ একেবাৰে সিম্পল কোৱেশ্চন কেনেকৈ কৰিব লাগিব 3x minus a 4 to n মাল্টিপ্লিকেশন কৰিম 464 জাৰ কিমান হ'ব আমাৰ কিমান হ'ব 256 হ'ব minus minus plus 4x equal to 10 যেনেকৈ তোমালোকে সলিউশন কৰিছে এনেকৈ সলিউশন কৰিলে হ'ল ইয়াত 3x আছে ইয়াত 4x আছে কিমান হ'ব 7x equal to 10 এটো বস্তু আমি ইকুৱেলৰ হেপাল লৈ গলে কি হ'ব প্লাস 256 কিমান হ'ব 7x 256 and 10 কিমান হ'ব 266 হ'ব এটা x ৰে 266 ক ডিভাইড কৰিলে কিমান হ'ব ডিভাইড কৰি চাও পাৰা ইয়াতো ডাইৰেক্ট আনসাৰ দিয়া নাই ডিভাইড কৰি চোৱা ডিভাইড কৰি চালে কিমান হ'ব ডিভাইড কৰি চালে 7 এৰ কিমান টাইমস 3 টাইমস আৰু ইয়াত ৰাখি যাব কিমান 556 কিমান হ'ব 8 आंसर কিমান হ'ব 38 आंसर হ'ব 38 কোনটো आंसर তেতিয়ালে কারেক্ট হ'ব ডি অপশন টু কারেক্ট হ'ব এনেকৈ সলিউশন কৰিব লাগিব ওকে নেক্সট আছে তেনেকৈ এনেকুৱা কোৱেশ্চন কৈছে যে কি বুলি if 8x minus 3 equal to 25 plus 17x then x equal to কি হ'ব তো ইয়াত সলভ কেনেকৈ কৰিম আগৰ লিখিয়ে 8x is 17x to এলে লৈ আনিলে কি হ'ব minus 17x এটা সাইডে আৰু 25 to হেপালে আছে এই 3 to হেপালে লৈ গলে কি হ'ব প্লাস হ'ব তোমালোকে সলিউশন কেনেকৈ কৰিব লাগে এটা বুজি পালাই তো ইয়াত কিমান হ'ব 17x ৰ পৰা 8x গুছিলে minus 9x এটোটা প্লাস কৰিলে কিমান হ'ব 28 so x equal to কি হ'ব 28 by minus 9 minus 28 by 9 to কি হৈ আছে আমাৰ এটা ফ্র্যাকশন হৈ আছে বা এক ফ্র্যাকশন নাম্বার বুলিও কব পাৰিলে হেতেন নাইবা ৰেশনাল নাম্বার বুলিও কব পাৰিলে হেতেন হেকানে ফ্র্যাকশন হলেও ৰেশনাল হ'ব ৰেশনাল নাম্বাৰটো হ'বই ওকে হেকানে আমি ইয়াত অপশনটো অলপমান বেলেগ ধৰণে দিব পাৰে কিন্তু কোৱেশ্চনটো কেনেকৈ আহিব পাৰে হেতু তোমালোকে বুজি লোৱা সো -28 by 9 আহিছে এটো বস্তু আমি কি বুলি কম ৰেশনাল নাম্বার কব পাৰো নহলে ফ্র্যাকশন কব পাৰো ওকে আৰু কেনেকৈ কোৱেশ্চন আহিছে চাই লোৱা the shifting of numbers from one side of an equation to the other is called মানে এটা সাইডৰ পৰা যদি মই 3x এনেকৈ ইয়ালৈকে লৈ আনিলো এনেকৈ লৈ আনাটো আমি কি বুলি কয় মই অলপ আগতে কৈ আছো ট্ৰান্সপজিশন সিস্টেম কৰিম ট্ৰান্সপজিশন কৰি আছো বুলি কৈ আছো তো ইয়াৰ অপশনটো কি হ'ব ট্ৰান্সপজিশন হ'ব ওকে এটা জায়গাৰ পৰা আন এটা জায়গালৈ বা এই জায়গাৰ পৰা আমি ইয়াক লৈ আনাৰ সিস্টেমটো আমি কয় ট্ৰান্সপজিশন সিস্টেম ওকে নেক্সট কোৱেশ্চন কেনেকুৱা আছে ইয়াত দিয়া আছে যে if 5x minus 3 minus 4 equal to 2x divided by 5 আছে then the numerical value of 2x minus 7 is কিমান হ'ব মানে এই যে দিয়া আছে এক্সপ্ৰেছন বা ইকুৱেছন এই ইকুৱেছনটো ফাৰ্স্টত কি কৰি ল'ব লাগিব সলভ কৰি ল'ব লাগিব সলভ কৰা মানে তাৰ পৰা x ৰ ভ্যালুটো কি কৰি ল'ব লাগিব উলিয়াই ল'ব লাগিব আৰু এই x ভ্যালুটোকে আমি ইয়াত কি কৰিব লাগিব পুট কৰিব লাগিব তেতিয়াহে আমি ইয়াৰ পৰা কোনোবা এটা आंसर পাম কেনেকৈ চাই লোৱা 5x minus 3 এতিয়া মই ডাইৰেক্ট কি কৰিছো এলসিয়াম চাইছো ইয়াত 3 আছে আৰু 5 আছে এলসিয়াম কিমান হ'ব 3 আৰু 5 ৰ 15 হ'ব সো মই বোথ সাইড কি মাল্টিপ্লিকেশন কৰিম 15 minus 4 লগতো কি কৰিম 15 সবৰ লগতে মই 15 মাল্টিপ্লিকেশন কৰিছো 2x by 5 into 15 সো তোমালোকে জানা 3 ৰে 15 ক কিমান টাইমস 5 টাইমস তেনেকৈ এই 5 ৰে 15 ক কিমান টাইম 3 টাইমস then কিমান হ'ব ইয়াত 5x আৰু 5 25x আৰু ইয়াত কিমান হ'ব
60 হ'ব মাল্টিপ্লিকেশ্যন কৰিলে 15 into 4 60 ইয়াত আৰু 2x into 3 6x এতিয়া 25x x টকাটো এটা সাইডে ট্ৰান্সপজিশন কৰা তো ইয়ালে আনিলে কি হ'ব মাইনাস হ'ব 6x আৰু 60 তো হেইফালে গলে কি হ'ব প্লাস হৈ যাব তো কিমান হ'ব 25x ৰ পৰা 60x মাইনাস কৰিলে আমি পাম 19x equal by 60 equal to 60 and x equal to কিমান হ'ব 60 divided by আমি কি পাম 19 এতিয়া এনসার ডাইরেক্ট বিচাৰিলে না পাবা আমি এই 60 by 19 টু কোড পুট কৰিব লাগিব এই x ৰ জায়গাত পুট কৰি চাব লাগিব তেতিয়াহে আমি এনসারটো পাম সো আমি পুট কৰি চাম 60 by 19 so 2x minus 7 then 2 into x means 60 by 19 অলপ আগত পালো আমি minus 7 then কিমান হ'ব 260 120 আমি ডাইরেক্ট এলসিএম লৈছো এলসিএম কিমান লৈছো 19 19 এলসিএম লোৱাৰ লগে লগে এই 19 দিয়ে মাল্টিপ্লিকেশন হ'ব মাল্টিপ্লিকেশন কৰিলে কিমান পাম আমি 133 এনেকৈ পাম তেতিয়া হলে আমাৰ আনসাৰ কি হ'ব 133 ৰ পৰা 120 গুছি গলে কিমান হ'ব আমাৰ আনসাৰ -13 হ'ব ডিভাইডেড বাই 19 কাৰণ এটো ডাঙৰ আছে আনসাৰটো মাইনাসত আহিব সো -13 by 19 কোড আছে অপশন বি নম্বৰ আছে এনেকৈ আমি ফাইন্ড আউট কৰিব লাগিব কেনেকৈ কৰিব লাগে হেতু বস্তু বুজি লব লাগিব তেতিয়াহে পাৰিবা এইখিনি কোৱেশ্চন ওকে দেন নেক্সট সং Next question is the value of x for which of the following expression 3x minus 4 and 2x plus 1 become equal is x or কি ভ্যালুৰ কাৰণে এই দুটা এক্সপ্ৰেছন আমাৰ ইকুৱেল হ'ব বুলি কৈছে x or কি ভ্যালুৰ কাৰণে তো এটো কেনেকৈ সলভ কৰিব লাগে হয়তো যিকোনো এটা নাম ভ্যালু ইয়াত x ৰ জায়গাত পুট কৰি চাই মেলে তোমালোকে ইকুৱেল হয় নে নহয় এটো চাব পাৰা নহলে এনেকৈ কৰি চাব লাগে কাৰণ হেও দুটা ইকুৱেল হ'ব বুলি ক'লে ন এই কাৰণে মই ডাইৰেক্ট ইকুৱেলে বনাই লওঁ এনেকৈ তেতিয়া বেছি ইজি হ'ব তে কি হ'ব x টকা সাইডে লৈ আনা x নটকা পালে তো এনসার পটাপট ওলাই আহিব তো 3x ৰ পৰা 2x গলে x আৰু 1 + 4 5 তো মানে x ৰ ভ্যালু কি হ'ব লাগিব 5 ৰ কাৰণে এই দুটা এক্সপ্ৰেছন আমাৰ কি হ'ব ইকুৱেল হ'ব ইয়াত দিয়া আছে if a and b are positive integer then the solution of equation ax + b has to be always positive negative 1 or 0 এনেকৈ কৈছে যে দুটা নাম্বাৰস দিয়া আছে কেনেকুৱা a and b দুটাটো কেনেকুৱা ইন্টিজাৰ পজিটিভ ইন্টিজাৰ দুটাটোৱে পজিটিভ ইন্টিজাৰ বুলি কৈছে তো এই ইকুৱেচনটো কেনেকুৱা এনসাৰ ওলাব পজিটিভ এনসাৰ ওলাব নে নেগেটিভৰ আহিব নে 1 হ'ব নে 0 হ'ব তো আমি কি কৰিব লাগে x = কি হ'ব b / a হ'ব দুটাই পজিটিভ হয় সো আমাৰ এনসাৰ কি হ'ব পজিটিভ এনসাৰে আহিব ওকে দুটাই পজিটিভ হয় পজিটিভ এনসাৰে আহিব এই সিস্টেমত তেতিয়া নেক্সট কোৱেশ্চন চাও Next question to এনেকা কোৱা হৈছে linear equation in one variable has linear equation in one variable মানে কি পাইছিলো এটা ভেৰিয়েবল থাকিব লাগিব লগতে ইয়াৰ পাৱাৰটো কি হ'ব লাগিব 1 হ'ব লাগিব বুলি কৈছে only one variable with the power is what 1 তেতিয়াহে আমি কি বুলি কওঁ ইয়াক linear equation in one variable বুলি কওঁ বেলেগ অপচন কি কৈছে only one variable with any power বুলি কৈছে any পাৱাৰটো হ'ব নোৱাৰে linear হ'বৰ কাৰণে কি হ'ব লাগিব পাৱাৰ 1 হ'ব লাগিব হেকাৰণে এটো নহয় Second কৈছে only one term with a variable অকল one term তেনেকুৱাটো নহয় with variable কৈছে অকল one term দুই তিনটা টার্ম থাকিব পাৰে এনেকৈ 2x + 7 = 4x এনেকৈ লিখিব পাৰে ইকুৱেচন এটা ইয়াতো টার্ম কেটা আছে 1 2 তিনটা আহিব পাৰে কিন্তু ইয়াতো only one term হেতুটো কারেক্ট নহব হেকাৰণে এটো ৰং হৈ যাব আৰু লাষ্টত only constant term অকল only constant term নে ইয়াতো ভেৰিয়েবলসও আহিছে তেতিয়া হলে কোনটো এনসাৰ হ'ব লাগে আমাৰ সি অপচনটো কারেক্ট হ'ব লাগে তেনেকৈ আমি বুজি ল'ব লাগিব নেক্সট কৈছে 9 which of the following is a linear expression তলৰ কোনটো linear expression হয় অলপ আগত কলুৱে linear বুলি ক'বৰ কাৰণে কি হ'ব লাগিব ভেৰিয়েবলছৰ পাৱাৰটো কি হ'ব লাগিব অকল 1 হ'ব লাগিব বেলেগ হলে নহব ইয়াত কি আছে 2 আছে ইয়াতো 2 আছে ইয়াতো নহব এটো নহব ইয়াত ভেৰিয়েবলছ নাই মানে কি ইয়াত ভেৰিয়েবলছৰ পাৱাৰ 0 এটো তোমালোকৰ এটা কনফিউজ হ'ব ইয়াত ভেৰিয়েবলছ নাই বুলি চিন্তা কৰি লবা কাৰণ ভেৰিয়েবলছ যত আমাৰ পাৱাৰ 1 হ'ব লাগিব কোড আছে তেনেকৈ এটোত লাষ্টৰটো যেতৰ পাৱাৰ কি হৈ আছে 1 একো নাই মানে 1 এটো হ'ব আমাৰ লিনিয়াৰ এক্সপ্ৰেছন ওকে দেন নেক্সট কোৱেশ্চন দিয়া আছে নেকৈ এ লিনিয়াৰ ইকুৱেচন ইন ওৱান ভেৰিয়েবল হেজ এটা লিনিয়াৰ ইকুৱেচনটো এটা ভেৰিয়েবল হ'ব ভেৰিয়েবল হলে ইয়াত কেটা সলিউশন থাকিব অনলি ওৱান সলিউশন নে
বা 2 সলিউশন থাকিবনে না মোর দেন 2 সলিউশন থাকিবনে না নো সলিউশন সলিউশন মানে এতিয়া তোমালোকক কনফিউজ হ'ব পাৰে স্যাৰ হোৱাট ইজ সলিউশন এতিয়া সলিউশন মানে যেটো তোমালোকে x ৰ ভ্যালু পোৱা বা ভেৰিয়েবলছৰ ভ্যালু পোৱা কিমানটা পোৱা তোমালোকে প্ৰত্যেকটো সলিউশনতে লিনিয়াৰ সলিউশনতে এতিয়া কৰিলা যে x ৰ ভ্যালু কিবা এটা পাইছা অলপ আগত 5 এ পালো বা 6 এ পালো কেটা পাইছা এটা পাইছা নে দুটা পাইছা এটা ইকুৱেচনত এটাহে সলিউশন পাইছা কট লিনিয়াৰ ইকুৱেচনত এটা কুৱেশ্যনত তোমালোকে সলিউশন কেটা পাইছা এটাহে পাইছা মানে x ৰ ভ্যালু বা y ৰ ভ্যালু বা z ৰ ভ্যালু এটাহে পাই আছা তেতিয়া হলে লিনিয়াৰ ইকুৱেচনত মানে ইমানটো বুজি ল'ব লাগিব লিনিয়াৰ ইকুৱেচনত মানে পাৱাৰ কিমান 1 লিনিয়াৰ ইকুৱেচন মানে পাৱাৰ ভেৰিয়েবলছৰ পাৱাৰ কিমান 1 তেতিয়া হলে ইয়াত কেটা সলিউশন পাবা অকল এটাহে পাবা এটো মনত ৰাখিলে হ'ল পিছত তোমালোকে পাবা কোৱাড্ৰেটিক ইকুৱেচন তাৰ সলিউশন কেটা কোৱাড্ৰেটিক ইকুৱেচন মানে x ৰ পাৱাৰ কিমান হ'ব 2 তেতিয়ালে কেটা সলিউশন বা দুটা সলিউশন হ'ব কিন্তু কথাটো হ'ল আমাৰ ইয়াত লিনিয়াৰ ইকুৱেচন পঢ়ি আছো যদি লিনিয়াৰ ইকুৱেচন পঢ়ি আছো লিনিয়াৰ ইকুৱেচনত পাৱাৰ কিমান থাকে আমাৰ 1 থাকে এখানে সলিউশনও কেটা থাকিব আমাৰ এটাই থাকিব ওকে এনেকুৱা কোৱেচন আমি চাব লাগিব